Good afternoon to all. আজি আপোনালোকক আকৌ পুনৰবাৰ BESC 132 ইউনিট নম্বৰ 7 আমাৰ শিক্ষা ব্যৱস্থাৰ স্কুল বিদ্যালয় শিক্ষা ব্যৱস্থাৰ যিমানখিনি আমাৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা আঁচনি প্ৰস্তুত কৰা হয় আৰু এই আঁচনিসমূহ আমাৰ কিদৰে শিক্ষা ব্যৱস্থাত প্ৰভাৱ বিস্তাৰ কৰিছে এই বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ অৰ্থাৎ চেণ্ট্ৰেলি স্পন্সৰ্ড দ্য স্কুল এডুকেশ্যন চিষ্টেম। গতিকে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত যিমানখিনি আমাৰ কেন্দ্ৰীয় চৰকাৰে শিক্ষা ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিয়ে এইমতে আমাৰ শিক্ষা ব্যৱস্থাৰ ওপৰতো বহুতো আঁচনি তেওঁলোকে যুগুত কৰে। গতিকে এই যুগুত কৰা আঁচনিসমূহৰ প্ৰথমটো আঁচনিয়ে হৈছে নবোদয়া বিদ্যালয়। সাধাৰণতে আমাৰ নবোদয়া বিদ্যালয়ৰ যিটো আঁচনি আমাৰ কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিখন আমাৰ জাতীয় শিক্ষানীতি 1986 চনৰ যিখন নতুন শিক্ষানীতি জাতীয় শিক্ষানীতিৰ আধাৰতে এই বিদ্যালয়সমূহৰ স্থাপনৰ দিহা পৰামৰ্শ লোৱা হৈছিলে আৰু লগতে আৰু নবোদয় বিদ্যালয় শিক্ষা ব্যৱস্থাৰ বহুতো আঁচনি গ্ৰহণ কৰা হৈছিলে। গতিকে এই বিদ্যালয় স্থাপনৰ মূল উদ্দেশ্যটোৱে আছিলে যিবিলাক প্ৰতিভাশালী ছাত্ৰ ছাত্ৰী আছে প্ৰতিভাশালী ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ আমাৰ গ্ৰাম্য অঞ্চলৰ যিসকল প্ৰতিভাশালী ছাত্ৰ ছাত্ৰী আছে এই ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ সুবিধা প্ৰদান কৰাটোৱে হৈছিলে আমাৰ নবোদয় শিক্ষা ব্যৱস্থাৰ নবোদয়া বিদ্যালয়ৰ বা বিদ্যালয়সমূহৰ আমাৰ শিক্ষা ব্যৱস্থাৰ প্ৰধান কাৰণ। গতিকে আমাৰ ভাৰত চৰকাৰে কি কৰিছিলে 1986 চনৰ পৰা নবোদয় বিদ্যালয়ৰ শিক্ষাৰ বিকাশৰ বাবে বিশেষকৈ এই প্ৰতিভাশালী ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ বিকাশৰ বাবে বহুতো গুৰুত্ব প্ৰদান কৰি আহিছে আৰু এই নবোদয় বিদ্যালয়সমূহৰ বিশেষভাৱে আমাৰ গ্ৰাম্য অঞ্চলতে প্ৰতিষ্ঠা কৰা হয় কাৰণ গ্ৰাম্য অঞ্চলৰ যিবিলাক ছাত্ৰ ছাত্ৰীৰ অৰ্থনৈতিকভাৱে তেওঁলোকে বহুত পিছপৰা কিন্তু তেওঁলোকৰ এটা বিশেষ প্ৰতিভা আছে আৰু এই প্ৰতিভাটো বিকশিত কৰিবৰ বাবে আমাৰ নবোদয় শিক্ষা ব্যৱস্থা নবোদয় বিদ্যালয়ে আমাৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। গতিকে এই নবোদয় বিদ্যালয় হৈছে এটা সাৰ্বজনীনভাৱে স্বীকাৰ কৰা এখন বিশেষ প্ৰতিভা সম্পন্ন শিশুৰ বাবে কৰা এখন বিশেষ আঁচনি আৰু ইয়াক আমি পেচ ছেটিং স্কুল বুলি কওঁ। পেচ ছেটিং স্কুলৰ অৰ্থটো হৈছে যিসকল আমাৰ গ্ৰাম্য অঞ্চলৰ প্ৰতিভাশালী ছাত্ৰ ছাত্ৰী আছে এই ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ বিকাশ সাধন কৰাটোৱে হৈছে ইয়াৰ মূল লক্ষ্য। ইয়াৰ উপৰিও আমাৰ নবোদয় বিদ্যালয় সাধাৰণতে চাইমাটাৰৰ দ্বাৰা পৰিচালিত হয়। গতিকে তেওঁলোকৰ এটা বিশেষ সংস্থা আছে এই সংস্থাসমূহৰ দ্বাৰাই আমাৰ নবোদয় বিদ্যালয় আমাৰ কি হয় বিকাশ সাধন হয় বা পৰিচালিত হয়। গতিকে নবোদয় বিদ্যালয় হৈছে সম্পূৰ্ণৰূপে আৱাসিক আৰু সহ শিক্ষা প্ৰতিষ্ঠান। আৱাসিক স্থল হয় ইয়াত আমাৰ হোষ্টেল ব্যৱস্থা আছে এইবিলাকক ৰেচিডেন্সিয়েল স্কুল বুলি কোৱা হয় আৰু ইয়াত সহ শিক্ষা প্ৰতিষ্ঠান হিচাপে ই স্বীকৃতি লাভ কৰিছে। ইয়াত ল'ৰা আৰু ছোৱালী উভয়ে শিক্ষা গ্ৰহণ কৰিব পাৰে। ইয়াৰ উপৰিও এই বিদ্যালয়খন হৈছে আমাৰ মানৱীয়তা বাণিজ্য আৰু বিজ্ঞান বৃত্তিমূলক পাঠ্যক্ৰমত শিক্ষা প্ৰদান কৰা এটা বিশেষ প্ৰতিষ্ঠান। অৰ্থাৎ এই বিদ্যালয়খনে আমাৰ যিবিলাক হিউমেনিটিজ ছাবজেক্ট আছে যাক আমি মানৱীয় বিভাগ বুলি কওঁ তাৰ উপৰিও আমাৰ বাণিজ্য বিভাগ কমাৰ্চ ডিপাৰ্টমেণ্ট বুলি কওঁ আৰু বিজ্ঞান বিভাগ যাক আমি ছায়েন্স ষ্ট্ৰীম বুলি কওঁ ইয়াৰ উপৰিও আমাৰ বৃত্তিমূলক পাঠ্যক্ৰমৰ ওপৰত এই শিক্ষা ব্যৱস্থা বিশেষভাৱে প্ৰদান কৰা হৈছে আৰু এই নবোদয় বিদ্যালয় সম্পূৰ্ণৰূপে আমাৰ CBSEৰ অধীনৰ লগত সংযুক্ত অৰ্থাৎ চেন্ট্ৰেল বোৰ্ড অফ এডুকেশ্যনৰ দ্বাৰা ইয়াৰ পৰীক্ষা পৰিচালিত হয়। সম্পূৰ্ণৰূপে আমাৰ CBSE বোৰ্ডৰ আমাৰ কৰ্তৃত্বৰ অধীনত তেওঁলোকে সম্পূৰ্ণৰূপে তেওঁলোকৰ এডমিনিষ্ট্ৰেশ্যন প্ৰশাসন বা অৰ্গেনাইজেশ্যন সাংগঠনিক দিশটো আমাৰ CBSEৰ অধীনৰ দ্বাৰা ই সংযুক্ত হৈ আছে। ইয়াৰ উপৰিও নবোদয় বিদ্যালয় হৈছে এখন স্থায়িত্বশাসিত সংগঠন সম্পূৰ্ণৰূপে ই স্থায়িত্বশাসিতভাৱে তেওঁলোকে নিজস্ব কাম কাজ কৰিব পাৰে। গতিকে নবোদয় আমাৰ যি শিক্ষা ব্যৱস্থা আছে নবোদয় শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে আমাৰ প্ৰতিভা সম্পন্ন ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই শিক্ষা ব্যৱস্থা কৰা হৈছে। এই শিক্ষা ব্যৱস্থাক আমি পেচ ছেটিং স্কুল বুলি কওঁ আৰু এই নবোদয় বিদ্যালয় আমাৰ চাইমাটাৰৰ দ্বাৰা পৰিচালিত হয়
আৰু এই নবোদয় বিদ্যালয় সম্পূৰ্ণৰূপে হৈছে আৱাসিক তেওঁলোকে তাত থাকি পেলাই পঢ়িব লাগে আৰু সহ শিক্ষা প্ৰতিষ্ঠান ইয়াত উভয়ে ল'ৰা আৰু ছোৱালী দুটাই শিক্ষা গ্ৰহণ কৰিব পাৰে এই বিদ্যালয়খন সম্পূৰ্ণৰূপে মানৱীয়তা বাণিজ্য আৰু বিজ্ঞান বৃত্তিমূলক পাঠ্যক্ৰমৰ শিক্ষা ব্যৱস্থা কৰা হয় আৰু এই যি নবোদয় বিদ্যালয় এই নবোদয় বিদ্যালয় হৈছে CBSEৰ অধীনত সংযুক্ত থকা এটা বিশেষ ব্যৱস্থা আৰু এই নবোদয় বিদ্যালয় সম্পূৰ্ণৰূপে এটা স্থায়িত্বশাসিত সংগঠন আৰু সেইমতে আমাৰ তেওঁলোকৰ স্থায়িত্বশাসিত সংগঠনৰ অধীনত তেওঁলোকৰ সকলোবিলাক কাম কাজ প্ৰশাসনিক কাম কাজ আৰু সাংগঠনিক কাম কাজ তেওঁলোকৰ সুন্দৰভাৱে পৰিচালিত হয় গতিকে নবোদয় বিদ্যালয়ে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ এটা নতুন পদক্ষেপ যিটো পদক্ষেপে আমাৰ কি কৰিছে বিশেষভাৱে আমাৰ গ্ৰাম্য অঞ্চলত থকা যিবিলাক প্ৰতিভাশালী ছাত্ৰ ছাত্ৰী এই প্ৰতিভাশালী ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিবৰ বাবে এই ধৰণৰ বিদ্যালয় স্থাপন কৰা হৈছিল য'ত আমাৰ শিক্ষা ব্যৱস্থাৰ আমাৰ অৰ্থনৈতিকভাৱে যিবিলাক দুৰ্বল ছাত্ৰ ছাত্ৰী আছে বা তেওঁলোকৰো এটা পঢ়াৰ হাবিয়াস আছে ভাল স্কুলত পঢ়াৰ হাবিয়াস আছে সেই ছাত্ৰ ছাত্ৰীসকলক যাতে ডিপ্ৰাইভ কৰিব পৰা নাযায় তেওঁলোকে যদি এই শিক্ষা ব্যৱস্থাৰ জৰিয়তে তেওঁলোকে নিজে সামাজিক ক্ষেত্ৰত হওক বা বিভিন্ন ক্ষেত্ৰত তেওঁলোকে আগবঢ়াই যোৱাৰ যিটো প্ৰতিভা এই প্ৰতিভাবিলাক তেওঁলোকে বিকশিত কৰিব পাৰে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ ভাৰত চৰকাৰৰ অধীনত অন্য এটা বিভাগ যাক আমি কৈছো যে কেন্দ্ৰীয় বিদ্যালয় সংগঠন KVS কেন্দ্ৰীয় বিদ্যালয় সংগঠন এইটো এটা হৈছে ভাৰত চৰকাৰৰ অধীনত থকা ভাৰত চৰকাৰে আমাক আগবঢ়োৱা এটা অট'নমাছ বা স্থায়িত্বশাসিত সংস্থা বা স্থায়িত্বশাসিত যিটো আমাৰ বিভাগ এই বিভাগটো আমাৰ 1956 চনত ইয়াক কি কৰা হৈছিলে প্ৰতিষ্ঠা কৰা হৈছিলে গতিকে ইয়াৰ মুখ্য উদ্দেশ্যটোই হৈছে আমাৰ যিবিলাক স্কুল আছে এই স্কুল কেন্দ্ৰীয় বিদ্যালয় আছে কেন্দ্ৰীয় বিদ্যালয়সমূহক সম্পূৰ্ণৰূপে মনিটৰিং কৰা বা তদাৰক কৰাৰ দায়িত্ব হৈছে কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ প্ৰত্যেকখন কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ অধীনত তেওঁলোকৰ কি কৰা হয় কাম কাজসমূহ আগবাঢ়ি যায় তেওঁলোকক সম্পূৰ্ণৰূপে তেওঁলোকৰ দায়িত্ব আৰু কৰ্তৃত্বত থাকে তেওঁলোকে সম্পূৰ্ণৰূপে প্ৰশাসনিক দিশত হওক বা তেওঁলোকৰ সাংগঠনিক দিশটো আমাৰ কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ দ্বাৰা পৰিচালিত হয় গতিকে তেওঁলোকৰ সম্পূৰ্ণৰূপে সকলোবিলাক ব্যৱস্থা আমাৰ গোটেই ভাৰতবৰ্ষৰ যিখন কেন্দ্ৰীয় বিদ্যালয় এই কেন্দ্ৰীয় বিদ্যালয়সমূহৰ যিবিলাকে আমাক স্বীকৃতি দিয়ে এই স্বীকৃতি থকা বোৰ্ডখন আকৌ তেওঁলোকৰ CBSE বোৰ্ডৰ দ্বাৰাই তেওঁলোকৰ স্বীকৃতিপ্ৰাপ্ত হয় গতিকে এই KVS বা কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ সকলোবিলাক পাঠ্যক্ৰমৰ ব্যৱস্থা আমাৰ NCERTৰ দ্বাৰা কি হয় পৰিচালিত হয় আৰু গোটেইবিলাক শিক্ষকে তেওঁলোকৰ প্ৰি সাৰ্ভিস হওক বা ইন সাৰ্ভিস হওক তেওঁলোকে চাকৰি কৰি থকাৰ সময়ত বা চাকৰি কৰাৰ আগমুহূৰ্তত সকলোবিলাক প্ৰশিক্ষণৰ দায়িত্ব আমাৰ NCERTৰ দ্বাৰা কি হ'ব পাৰে পৰিচালিত হ'ব পাৰে গতিকে আমাৰ কেন্দ্ৰীয় বিদ্যালয় সংগঠন হৈছে সম্পূৰ্ণৰূপে এটা স্থায়িত্বশাসিত সংস্থা এই সংস্থাটো আমাৰ 1965 চনত ইয়াক কি কৰা হৈছিলে এই সংস্থাটো গঢ় লৈ উঠিছিলে গতিকে এই সংস্থাটো সম্পূৰ্ণৰূপে তেওঁলোকৰ যিবিলাক পৰীক্ষা ব্যৱস্থা এই সম্পূৰ্ণৰূপে তেওঁলোকৰ পৰীক্ষা ব্যৱস্থাটো CBSE বোৰ্ডৰ দ্বাৰা কি হয় অনুমোদিত হয় গতিকে CBSE বোৰ্ডৰ দ্বাৰা তেওঁলোকৰ নিৰ্ধাৰিত সময়মতে আৰু তেওঁলোকে যুগুটোৱা প্ৰশ্ন কাকতহে আমি কি কৰিব পাৰো KVS বা কেন্দ্ৰীয় বিদ্যালয়ে কি কৰিব পাৰে ব্যৱহাৰ কৰিব পাৰে ইয়াৰ উপৰিও আমাৰ যিখন KVS কেন্দ্ৰীয় বিদ্যালয় সংগঠন আছে এই সংগঠন আমাৰ বিদেশত বা কেন্দ্ৰীয় বিদ্যালয়ৰ কাৰ্যপ্ৰণালীসমূহো কি কৰা হৈছে প্ৰযোজ্য কৰা হৈছে কিন্তু কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ ইয়াৰ মুখ্য কাৰ্যালয়টো হৈছে আমাৰ নতুন দিল্লীত অৱস্থিত গতিকে কেন্দ্ৰীয় বিদ্যালয় সংগঠন হৈছে এটা বিশেষভাৱে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত এটা স্থায়িত্বশাসিত সংস্থা গতিকে এই সংস্থাটো আমাৰ 1965 চনত গঢ় লৈ উঠিছিলে আৰু এই সংস্থাটোৱে সম্পূৰ্ণৰূপে আমাৰ মাধ্যমিক পৰ্যায় হওক বা উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ সকলোবিলাক কাম কাজ CBSE বোৰ্ডৰ দ্বাৰা কি কৰে পৰিচালিত কৰে বা অনুমোদিত কৰে গতিকে CBSE বোৰ্ডৰ দ্বাৰা অনুমোদিত আৰু পৰিচালিত হোৱাৰ বাবে
সকলোবিলাক পাঠ্যক্ৰমৰ যিবিলাক প্ৰণালী পাঠ্যক্ৰম যিটো প্ৰস্তুতিকৰণ এই প্ৰস্তুতিকৰণৰ বিষয়টো আমাৰ NCERTৰ দ্বাৰা নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যনৰ দ্বাৰা কি হয় পৰিচালিত হয় ইয়াৰ উপৰিও আমাৰ কেন্দ্ৰীয় বিদ্যালয় সংগঠনটো হৈছে আমাৰ যিবিলাক বিদেশত আমাৰ KVS বা কেন্দ্ৰীয় বিদ্যালয়ৰ যিটো কাৰ্যপ্ৰণালী এই কাৰ্যপ্ৰণালীটো আমাৰ ভাৰতবৰ্ষত কি কৰা হয় প্ৰয়োগ কৰা হয় আৰু এই কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ মূল যেটো কাৰ্যালয় এই কাৰ্যালয়টো আমাৰ নতুন দিল্লীত অৱস্থিত গতিকে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি দেখা পাইছো যি আমাৰ কেন্দ্ৰীয় বিদ্যালয় আছিলে যি আমাৰ নবোদয় বিদ্যালয় আছিলে বিশেষভাৱে আমাৰ মাধ্যমিক পৰ্যায় আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ বিদ্যালয় বিলাকৰ পৰিচালিত কৰিবৰ বাবে যি ধৰণৰ আমাৰ কেন্দ্ৰৰ দ্বাৰা এই দুখন বিদ্যালয়ে কি কৰা হৈছিল আমাৰ পৰিচালিত হৈ আছিল গতিকে এই পৰিচালিত এই দুখন বিদ্যালয়ৰ ক্ষেত্ৰত আমাৰ ভাৰত চৰকাৰে কেনেকুৱা ধৰণৰ স্কিম বিলাক আমাৰ কি কৰা হৈছিল ৰখা হৈছিল এই বিষয়ে এতিয়া মই আলোচনা কৰিম এতিয়া ভাৰতবৰ্ষত আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছতহে বহু পৰিমাণে মই আগৰ আপোনালোকক পাঠবিলাকতো বহুবাৰ বুজাইছো যে ভাৰত স্বাধীনতাৰ বহুদিন পিছতহে আমাৰ কি হল শিক্ষা ব্যৱস্থাৰ সুদূৰ প্ৰসাৰী লাভ কৰিলে কাৰণ ভাৰতবৰ্ষৰ স্বাধীনতাৰ পূৰ্বে এটা বৃহৎ সময় আমাৰ শিক্ষা ব্যৱস্থা আমাৰ ব্ৰিটিছৰ অধীনত আছিল গতিকে ব্ৰিটিছসকলৰ উদ্দেশ্য আছিল তেওঁলোকে ভাৰতবৰ্ষত যিমানবিলাক বেপাৰ বাণিজ্য চলাব এই বেপাৰ বাণিজ্যৰ সম্পূৰ্ণৰূপে যিখিনি লাভালাভ তেওঁলোকে নিজ দেশলৈ কি কৰিছিল প্ৰেৰণ কৰিছিল তাৰ ফলস্বৰূপে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থা বহুত পিছুৱাই গৈছিল গতিকে আমাৰ ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰাৰ পিছত যেতিয়া আমাৰ ভাৰতীয় সংবিধানখন প্ৰস্তুত কৰি উলালে আৰু এই সংবিধানখন প্ৰস্তুত কৰি পেলাই 1950 চনৰ 26 জানুৱাৰীৰ দিনা যেতিয়া কাৰ্যকৰী কৰা হ'ল ইয়াৰ সংবিধানখনতে প্ৰথমটো আমাৰ পদক্ষেপ লোৱা হৈছিল যত আৰ্টিকল নম্বৰ 45ত কোৱা হৈছিল যে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে আমাৰ প্ৰাথমিক শিক্ষা কি হ'ব লাগিব বিনামূলীয়া বাধ্যতামূলক আৰু সাৰ্বজনীন হ'ব লাগিব আৰু এই শিক্ষা ব্যৱস্থাৰ বয়সৰ সীমা আছিল 6 বছৰৰ পৰা 14 বছৰলৈকে গতিকে ইয়াৰ পৰৱৰ্তী পৰ্যায়তে প্ৰাথমিক শিক্ষাৰ পৰৱৰ্তী পৰ্যায়তে আমাৰ মাধ্যমিক শিক্ষা ব্যৱস্থা চিন্তা চৰ্চাৰ কৰাৰ ব্যৱস্থা আহি পৰিলে আৰু সেই মৰ্মে আমাৰ ভাৰতবৰ্ষত বহুতো কমিশন প্ৰস্তুত কৰা হ'ল গতিকে আমাৰ তাৰাসান কমিটিৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়লৈকে নিউ এডুকেশ্যন পলিচি 2020 এই মুহূৰ্তলৈকে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ আমাৰ প্ৰাথমিক শিক্ষা হওক বা শিক্ষা হওক বা উচ্চ শিক্ষাৰ ক্ষেত্ৰত বহুতো নতুন নতুন পদক্ষেপ তেওঁলোকে হাতত ল'বলগীয়া হৈছিল গতিকে আমাৰ এই স্কিম বিলাকৰ কথা আমি যদি পাতিবলৈ যাওঁ কেন্দ্ৰীয় চৰকাৰৰ প্ৰথমটো স্কিমেই হ'ব দ্য নেশ্যনেল স্কিম ফৰ ইনচেন্টিভ টু গাৰ্লছ ফৰ ছেকেণ্ডাৰী এডুকেশ্যন যাক আমি কৈছো NSIGSC অৰ্থাৎ মাধ্যমিক শিক্ষাৰ বাবে ছোৱালীসকলক উৎসাহিত ৰখাৰ এখন ৰাষ্ট্ৰীয় আঁচনি আমি জানো যে ভাৰতবৰ্ষ এখন পুৰুষ প্ৰধান দেশ এই পুৰুষসকলৰ লগত মহিলাসকলক আগবঢ়াই নিবলৈ হলে বা আমাৰ যদি সাংগঠনিক জাতীয় বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাংগঠনিক দিকটো যদি আমাৰ মজবুত হ'ব লাগে তেতিয়া হলে পুৰুষৰ লগে লগে মহিলাসকলো শিক্ষিত হ'ব লাগিব যদিও ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰাৰ পিছত আমাৰ শিক্ষা ব্যৱস্থা আমাৰ লাহে লাহে দ্ৰুতগতিত আগবাঢ়িব ধৰিলে ক্ৰমান্বয়ে আগবাঢ়িব ধৰিলে সেই সময়ত কিছু পৰিমাণে হলেও মহিলাসকলকো আমাৰ শিক্ষাৰ বাবে কি কৰা হৈছিল উৎসাহিত কৰা হৈছিল সেই সময়তো আমাৰ বহুতো মহিলাই শিক্ষা গ্ৰহণ কৰিছিল কিন্তু ইয়াৰ পৰিমাণ বহুত কম সংখ্যক আছিল নিম্ন সংখ্যক খুব কম সংখ্যক আমাৰ ইয়াৰ ব্যৱস্থা আছিল গতিকে আমাৰ ভাৰত চৰকাৰে কি কৰিছে আমাৰ কিছুমান এনেকুৱা স্কিম লৈছে যি আঁচনি লৈছে যাৰ জৰিয়তে আমাৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষা ব্যৱস্থাত ছোৱালীসকলক উৎসাহিত কৰাৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আঁচনি গ্ৰহণ কৰা হৈছিল গতিকে এই যিখন আঁচনি এই আঁচনিখন আমাৰ 2008 চনত আৰম্ভ কৰা হৈছিল 2008 চনত ইয়াক আৰম্ভ কৰা হৈছিল আৰু এই আঁচনিখন আমাৰ ৰাষ্ট্ৰীয় বৃত্তি পোৰ্টেলৰ বৰ্ডাৰত ইয়াক অন্তৰ্ভুক্ত কৰা হৈছিল
আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত যিমানখিনি ফাইনেন্স বা বৃত্তি আহিব তাৰ পৰ্টেলত ইয়াক অন্তৰ্ভুক্ত কৰা হৈছিলে। ইয়াৰ উপৰিও এই আঁচনিখন কি হৈছিলে ছোৱালীসকলৰ নামভৰ্তি প্ৰদান কৰিবলৈ পৰিৱেশটো প্ৰতিষ্ঠিত আৰু সক্ষম কৰি তোলা হৈছিলে। সাধাৰণতে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত পুৰুষতকৈ মহিলাসকল বহুত পিছ পৰি আছিলে। তেওঁলোকৰ মাজত সচেতনতা ইমান নাছিলে আৰু অভিভাৱকসকলৰো মেইন উদ্দেশ্যটো বা মূল উদ্দেশ্যটো আছিলে যে ছোৱালীসকলক কিছু সংখ্যক পঢ়াই তেওঁলোকক বৈবাহিক জীৱনৰ কাৰণেহে প্ৰস্তুত কৰি তোলা হৈছিলে। যাৰ ফলস্বৰূপে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত বৰ্তমান সময়লৈকে আমাৰ ছোৱালীৰ শিক্ষা ব্যৱস্থা বহুতো পিছ পৰি আছিলে। গতিকে এই আঁচনিখনৰ জৰিয়তে কি কৰা হৈছে ছোৱালীসকলৰ যিটো নামভৰ্তি তেওঁলোকে নামভৰ্তি কৰিলেহে পঢ়িব পাৰিব। গতিকে নামভৰ্তি প্ৰদান কৰিবৰ কাৰণে যিটো পৰিৱেশ এই পৰিৱেশটো কি কৰা হৈছিলে প্ৰতিষ্ঠিত কৰা হৈছিলে অৰ্থাৎ তেওঁলোকক এনকাৰেজ কৰা হৈছিলে আৰু সক্ষম কৰি তোলা হৈছিলে যে ছোৱালীসকলো পুৰুষৰ লগে লগে বা ছোৱালীসকলো ল'ৰাসকলৰ লগে লগে তেওঁলোকে স্কুললৈ আহিব লাগিব, তেওঁলোকে মাধ্যমিক শিক্ষা গ্ৰহণ কৰিব লাগিব, তেওঁলোকে দেশৰ প্ৰগতিত আগবাঢ়ি যাবলৈকে আমাক উৎসাহিত কৰিব লাগিব ভাৰতীয়সকলক। গতিকে ভাৰতবৰ্ষখন যিহেতু অৰ্থনৈতিকভাৱে বহুত পিছপৰা দেশ, সকলো লোক স্বাৱলম্বী হ'বলৈ হ'লে পুৰুষ উভয়ে মহিলা ল'ৰা উভয়ে ছোৱালী সকলোবিলাকে আমাৰ কি হ'ব লাগিব শিক্ষিত হ'ব লাগিব। তেওঁলোকে মাধ্যমিক শিক্ষা গ্ৰহণ কৰি পেলাই কোনো এটা বৃত্তি গ্ৰহণ কৰি পেলাই তেওঁলোকে কি কৰিব পাৰে নিজৰ ভৰিত নিজে থিয় হৈ পেলাই আত্মনিৰ্ভৰশীল হোৱাৰ এটা সুযোগ লাভ কৰে। গতিকে এই আঁচনিখনৰ উদ্দেশ্যটো আছিল কি ছোৱালীসকলক নামভৰ্তি প্ৰদান কৰি পেলাই এটা বিশেষ পৰিৱেশ কি কৰিব লাগিব প্ৰতিষ্ঠিত কৰিব লাগিব আৰু ইয়াক সক্ষম কৰি তুলিব লাগিব। ইয়াৰ উপৰিও এই আঁচনিখনে কি কৰে ছোৱালীবোৰক যিবিলাক অনুসূচিত আমাৰ জাতি বা জনজাতি সম্প্ৰদায়ৰ ল'ৰা ছোৱালী আছে এই অনুসূচিত জাতি বা জনজাতিৰ যিবিলাক সম্প্ৰদায় এই সম্প্ৰদায়ৰ সকলোবিলাক ল'ৰা ছোৱালীকে সামৰি লৈছিলে আৰু বিশেষভাৱে তেওঁলোকে অষ্টম শ্ৰেণীলৈকে উত্তীৰ্ণ কৰাৰ এটা বিশেষ ব্যৱস্থা হাতত লোৱা হৈছিলে। গতিকে ছোৱালীসকলৰ আমাৰ অকল যে ইয়াতে সাধাৰণ শিশুৱে সাধাৰণ ছোৱালীয়ে ইয়াতে নামভৰ্তিকৰণ কৰিব পাৰিব এই আঁচনিখনৰ জৰিয়তে এনেকুৱা নহয়। যিবিলাক আমাৰ পিছপৰা অনুসূচিত জাতি জনজাতি আছে এই সম্প্ৰদায়ৰ সকলোবিলাক ল'ৰা ছোৱালীকে কি কৰা হৈছিলে ইয়াক সামৰি লোৱা হৈছিলে আৰু এই সামৰি লৈ পেলাই তেওঁলোকক বিশেষভাৱে অষ্টম শ্ৰেণীলৈকে তেওঁলোকক উত্তীৰ্ণ কৰাৰ বিশেষ ব্যৱস্থা তেওঁলোকক হাতত ৰখা হৈছিলে। আৰু ইয়াৰ উপৰিও যিটো মাধ্যমিক শিক্ষাৰ কণ্ঠস্বৰ যিটো কণ্ঠস্বৰ যে মাধ্যমিক শিক্ষা আমি কিদৰে আগবঢ়াই নিব পাৰোঁ, গতিকে মাধ্যমিক শিক্ষাৰ যিটো কণ্ঠস্বৰ এই কণ্ঠস্বৰৰ ওপৰতো এই আঁচনিখনে কি কৰিছিলে গুৰুত্ব প্ৰদান কৰিছিলে। ইয়াৰ উপৰিও এই যিটো স্কিম এইখন যিখন স্কিম বা আঁচনি এইটো আমাৰ কেন্দ্ৰীয়ভাৱে পৃষ্ঠপোষকতা কৰা এখন বিশেষ আঁচনি, কেন্দ্ৰীয় চৰকাৰত পৃষ্ঠপোষকতা কৰা এখন বিশেষ আঁচনি, যিখন আঁচনিৰ জৰিয়তে আমাৰ শিক্ষা ব্যৱস্থা কি কৰিব পাৰি আগবঢ়াই লৈ যাব পাৰি। ইয়াৰ উপৰিও আমাৰ শিক্ষাত কি কৰা হয় বৈচিত্ৰতা প্ৰদান কৰা হয়। বৈচিত্ৰতা প্ৰদান কৰাৰ ক্ষেত্ৰতো আমাৰ এই আঁচনিখনে কি কৰিছে এক পদক্ষেপ হাতত লৈছে। গতিকে ইয়াৰ উপৰিও আমাৰ যিবিলাক দক্ষতা জনশক্তিৰ যোগান ধৰা যিবিলাক দক্ষতা সকলো মহিলাৰে এটা নিজ নিজ ক্ষেত্ৰত তেওঁলোকৰ কি আছে পাৰদৰ্শিতা আছে বা দক্ষতা আছে। এই দক্ষতাটোৰ বাবে যিখিনি জনশক্তি তেওঁলোকক যিখিনি ৰিসোৰ্স দিয়া হ'ব তেওঁলোকক যিখিনি পাৱাৰ দিয়া হ'ব এই পাৱাৰখিনি যোগান ধৰা আৰু উচ্চ শিক্ষাৰ বাবে বিকল্প বিষয়বস্তু প্ৰদান কৰাটোৱে হৈছে আমাৰ এই আঁচনিখনৰ মূল লক্ষ্য। গতিকে আমাৰ বিদ্যালয়ত ICCTৰ বাবে আকৌ বিশেষ আঁচনি ৰখা হৈছে, যিখন আঁচনি আমাৰ মাধ্যমিক শিক্ষাৰ ছোৱালীসকলৰ বাবে উৎসাহিত কৰা ৰাষ্ট্ৰীয় আঁচনিৰ পিছতে আমাৰ কি কৰা হৈছে এখন অন্য এখন আমাৰ মানে স্কিম বা আঁচনি লোৱা হৈছে, যিখন আঁচনিক আমি কৈছো যে ICT স্কিম। গতিকে এইটো সম্পূৰ্ণৰূপে আমাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ লগত আমাৰ
সম্পৰ্ক থকা এখন বিশেষ আঁচনি যিখন আঁচনিও আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ বিশেষভাৱে আমাৰ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষা ব্যৱস্থাত এক সুদূৰ প্ৰসাৰী আমাৰ কি কৰিছে প্ৰভাৱ বিস্তাৰ কৰিছে গতিকে যি আমাৰ এই আইচিটিৰ ব্যৱস্থা এই আইচিটিৰ ব্যৱস্থা আমাৰ ডিসেম্বৰ মাহৰ 2004 পৰা ইয়াক আৰম্ভ কৰা হৈছিল গতিকে আমাৰ এই আইচিটি যিখন আঁচনি এই আঁচনিৰ জৰিয়তে আমাৰ শিক্ষা ব্যৱস্থাৰ বিশেষকৈ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষা ব্যৱস্থাৰ যিসকল ল'ৰা ছোৱালী আছিল তেওঁলোকক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ লগত তেওঁলোকক আগবাঢ়ি যোৱাত যথেষ্ট অৰিহণা যোগাইছিল যেহেতু ভাৰতবৰ্ষৰ বহু সময় আমাৰ ব্ৰিটিছৰ অধীনত থাকিল আৰু বহুত পিছত আমাৰ ভাৰতীয় সংবিধানখন ৰচনা কৰি পেলাই ভাৰতীয়সকলক শিক্ষিত কৰাৰ কাৰণে যেটো গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত ললে আৰু তাৰ বাবে বহুতো আমাৰ প্ৰস্তাৱনা বা আমাৰ আৰ্টিকলছ বা দফাবিলাকত ভাৰতীয় আমাৰ যিখন কনস্টিটিউশন আছে সংবিধান আছে তাত উল্লেখ কৰা আছিল আৰু এই উল্লেখিত আমাৰ সংবিধানত আৰ্টিকল সমূহৰ উপৰিও আমাৰ সময়ে সময়ে আমাৰ ভাৰত চৰকাৰৰ অধীনত কিছুমান কি কৰা হৈছিল কমিশন গঠন হৈছিল আৰু এই কমিশন বিলাকেও এটা উচ্চ স্তৰৰ পদক্ষেপ হাতত লৈছিল যেটো হৈছে যে আমাৰ টেকনলজিৰ প্ৰয়োগ অৰ্থাৎ প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ আমাৰ কম্পিউটাৰ শিক্ষা ব্যৱস্থাৰ প্ৰয়োগৰ বাবে তেওঁলোকে আগবঢ়াই দিছিলে কাৰণ যদি আমি টেকনলজি বা প্ৰযুক্তিবিদ্যাৰ জ্ঞান নাথাকে ছাত্ৰ ছাত্ৰীসকলে তেতিয়া হলে আমাৰ ভাৰতবৰ্ষ আৰু দুখোজ পিছুৱাই যাব আমি ভাৰতবৰ্ষক যদি দুখোজ আগুৱাই নিব লগা হয় বা একোজ আগুৱাই নিব লগা হয় আমি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বহুতো তথ্য নতুন নতুন তথ্য জানিবৰ বাবে কম্পিউটাৰ শিক্ষা ব্যৱস্থা আমাৰ অতিকৈ দৰকাৰ আৰু এই কম্পিউটাৰ শিক্ষা ব্যৱস্থাৰ দৰকাৰৰ বাবে আমাৰ কি কৰা হৈছিল আমাৰ আইচিটি স্কিমখন আমাৰ আনা হৈছিল গতিকে এই আইচিটি স্কিমখনৰ মূল লক্ষ্যটো আছিল যিমান বিলাক তথ্য আৰু যোগাযোগৰ আমাৰ যি ব্যৱস্থা এই যোগাযোগ ব্যৱস্থা আমাৰ যাতে বিদ্যালয়সমূহত আমি কি কৰিব পাৰো বিকাশ সাধন কৰিব পাৰো ইয়াৰ উদ্দেশ্যৰে আমাৰ ডিসেম্বৰ মাহৰ 2004ত ইয়াক কি কৰা হৈছিল ইয়াক গঠন কৰি তোলা হৈছিল আৰু ইয়াৰ উপৰিও এই আইচিটি যিখন আমাৰ স্কিম আছে বা আঁচনি আছে এই আঁচনিখনে কি কৰিছিল আমাৰ মাধ্যমিক পৰ্যায়ৰ সকলো বিলাক ছাত্ৰ ছাত্ৰীকে কি কৰা হৈছিল এটা বিশেষ সুবিধা প্ৰদান কৰিছিল যাতে তেওঁলোকে কি কৰে টেকনলজিক্যাল যেটো কৌশল বা প্ৰযুক্তিবিদ্যাৰ যেটো কৌশল এই কৌশলটো তেওঁলোকে এপ্লাই কৰিব পাৰে বা আহৰণ কৰিব পাৰে আৰু আহৰণ কৰি পেলাই তেওঁলোকে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত তেওঁলোকে উপযুক্তভাৱে কোনো এটা চাকৰিৰ বাবে তেওঁলোকে নিজকে প্ৰস্তুত কৰিবৰ বাবে আমাৰ আইচিটি এই যে বিদ্যালয়ৰ যিখন আমাৰ আঁচনি আইচিটি আঁচনি বা স্কিমখন কি কৰা হৈছিল যুগুত কৰি লোৱা হৈছিল গতিকে ভাৰতীয় শিক্ষা ব্যৱস্থাত আমাৰ প্ৰথমতে মাধ্যমিক শিক্ষা ব্যৱস্থাৰ বাবে আমাৰ কি কৰা হল ছোৱালীসকলক আমাৰ উৎসাহিত কৰাৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই আঁচনিখন লোৱা হল গতিকে এই পৰ্যায়ৰ আঁচনিখন আমাৰ 2008 চনত কি কৰা হৈছিল আৰম্ভ কৰা হৈছিল আৰু ৰাষ্ট্ৰীয় বৃত্তি পৰ্টেলৰ বৰ্ডাৰত কি কৰা হৈছিল ইয়াক অন্তৰ্ভুক্ত কৰা হৈছিল আৰু ছোৱালীসকলৰ নামভৰ্তি প্ৰদান কৰিবলৈ এটা বিশেষ পৰিৱেশ প্ৰতিষ্ঠিত আৰু সক্ষম কৰি তোলা হৈছিল আৰু ইয়াৰ উপৰিও এই ছোৱালীবোৰে কি কৰিছিল অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সম্প্ৰদায়ৰ সকলোবিলাক সামৰি লৈ যিসকল শ্ৰেণী আমাৰ বিশেষকৈ অষ্টম শ্ৰেণীত উত্তীৰ্ণ হৈছিল এই সকলৰ বাবে এটা বিশেষ সুবিধা প্ৰদান কৰা হৈছিল ইয়াৰ উপৰিও মাধ্যমিক শিক্ষাৰ যেটো কণ্ঠস্বৰ এই কণ্ঠস্বৰৰ ওপৰতো এটা বিশেষভাৱে পদক্ষেপ হাতত লোৱা হৈছিল ইয়াৰ উপৰিও এইটো এটা কেন্দ্ৰীয়ভাৱে পৃষ্ঠপোষকতা কৰা এখন বিশেষ আঁচনি কেন্দ্ৰীয়ভাৱে পৃষ্ঠপোষকতা কৰা এখন বিশেষ আঁচনি গতিকে এই আঁচনিখনে আমাৰ কি কৰে শিক্ষাৰ বৈচিত্ৰতা প্ৰদান কৰাৰ বাবে গুৰুত্ব প্ৰদান কৰে আৰু ইয়াৰ উপৰিও দক্ষতা জনশক্তিৰ যোগান বা উচ্চ শিক্ষাৰ বিকল্প প্ৰদান কৰাৰ ক্ষেত্ৰতো আমাৰ কি কৰিব এই আঁচনিখনে বিশেষভাৱে বা সুদূৰ প্ৰসাৰী আমাৰ প্ৰভাৱ পেলাই আহিছে গতিকে দক্ষতা জনশক্তিৰ যোগান যদি আমাৰ স্কিল নাথাকে বা স্কিল ডেভেলপমেন্ট কৰিব পৰা নাযায় তেতিয়া হলে আমি কি কৰিব নোৱাৰো জনশক্তিৰ অভাৱত জনশক্তি যোগানৰ অভাৱত আমাৰ দক্ষতা বা স্কিল আমি কি কৰিব নোৱাৰো বিকাশ সাধন কৰিব নোৱাৰো আৰু উচ্চ শিক্ষাৰ বাবে এটা বিকল্প বিষয় হিচাপেও আমি গ্ৰহণ কৰিব নোৱাৰো গতিকে দক্ষতা জনশক্তিৰ যোগান ধৰা আৰু উচ্চ শিক্ষাৰ বিকল্প হিচাপে প্ৰদান কৰাটোৱে আছিল আমাৰ কি এই ছোৱালীসকলক উৎসাহ কৰা ৰাষ্ট্ৰীয় আঁচনিৰ এটা বেলেগ বা গুৰুত্বপূৰ্ণ পদক্ষেপ ইয়াৰ পিছতে আমাৰ বিদ্যালয়ৰ যেটো আইচিটিৰ বাবে আঁচনি যিখন আঁচনি আমাৰ ডিসেম্বৰ মাহৰ
2004 ইয়াক আৰম্ভ কৰা হৈছিল 2004 চনত ইয়াক আৰম্ভ কৰা হৈছিল ইয়াৰ লক্ষ্যটো এই হৈছিল কি যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাক আমি কেনেকৈ আগবঢ়াই লৈ যাম তথ্য আৰু যোগাযোগ ব্যৱস্থা আমি কেনেকৈ টনকিয়াল কৰিম আমি তথ্য আৰু যোগাযোগ ব্যৱস্থা টনকিয়াল কৰিবলৈ হলে আমাৰ কি লাগিব আইসিটিৰ ব্যৱস্থা থাকিব লাগিব গতিকে আইসিটিটো হৈছে আমাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ লগত সমানে ফেৰ মাৰি যাবলৈ ভাৰতবৰ্ষ যাতে অন্যান্য দেশৰ লগত সমানে ফেৰ মাৰি যাব পাৰে গতিকে এই বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰিয়ে আইসিটিৰ যেটো এই বিষয়বস্তুটো আমাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হল আৰু সেই মৰ্মে আমাৰ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ত সকলোবিলাক বিদ্যালয়ত ইয়াক কাৰ্যকৰীকৰণৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লোৱা হল গতিকে আইসিটি হৈছে এটা বিশেষ আমাৰ ব্যৱস্থা বিশেষ এখন আঁচনি যিখন আঁচনিয়ে আমাৰ ভাৰতবৰ্ষৰ সকলোবিলাক ল'ৰা ছোৱালীকে এটা বিশেষ সুবিধা দিয়ে আৰু যিটো সুবিধা তেওঁলোকে যিকোনো ধৰণৰ তেওঁলোকে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায় লৈ পেলাই তেওঁলোকৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত তেওঁলোকে কোনো নহয় কোনো এটা জীৱিকাৰ বাবে পথ তেওঁলোকে ল'ব পাৰে গতিকে আইসিটিখন হৈছে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ অন্য এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু বা এখন স্কিম যিখন এই স্কিমখন আকৌ আমাৰ বিভিন্ন বিদ্যালয়ত আমাৰ কি কৰা হৈছে প্ৰযোজ্য কৰি তোলা হৈছে ইয়াৰ ফলস্বৰূপে আমাৰ স্মাৰ্ট ক্লাছৰুম বহুত মাৰ্জিত আমাৰ শিক্ষা শ্ৰেণী কোঠা যেতিয়া বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰা হ'ব আমাৰ প্ৰত্যেকটো শ্ৰেণী কোঠা কি কৰা হ'ব স্মাৰ্ট ক্লাছৰুম হিচাপে পৰিগণিত হ'ব আৰু এই স্মাৰ্ট ক্লাছৰুম আমাৰ এই ব্যৱস্থাটো আমাৰ টেষ্ট সেটিং স্কুল অৰ্থাৎ নবোদয় বিদ্যালয় আৰু লগতে কেন্দ্ৰীয় বিদ্যালয়ত ইয়াক বিশেষভাৱে আমাৰ কি কৰা হৈছে প্ৰযোজ্য কৰি তোলা হৈছে ইয়াৰ বাবে আমাৰ কি কৰা হৈছে টেকনলজি ডেমনষ্ট্ৰেচনৰ ব্যৱস্থা কৰা হৈছে প্ৰযুক্তিবিদ্যাৰ যেটো আমাৰ দৰ্শন শাস্ত্ৰ বা আমাৰ প্ৰযুক্তিবিদ্যাৰ আমাক দাৰ্শনিক হিচাপে আগবঢ়াই নিব পাৰিব নমুনা হিচাপে দেখুৱাই দিব পাৰিব ছাত্ৰ ছাত্ৰীসকলক তাৰ বাবে আমাৰ টেকনলজিক্যাল ডেমনষ্ট্ৰেটৰ যেটো বিষয় সেই বিষয়টো আমাৰ আহি পৰিলে ডেমনষ্ট্ৰেটৰে আমাক কি কৰিব প্ৰত্যেকজন ল'ৰা ছোৱালীকে কি কৰিব আইসিটি পাঠ্যক্ৰমৰ জৰিয়তে তেওঁলোকক নিজকে প্ৰস্তুত কৰি তুলিব পাৰিব যাতে তেওঁলোকে ওচৰৰ নেইবাৰহুড স্কুলবিলাকত ওচৰ চুবুৰীয়া স্কুলবিলাকত তেওঁলোকে কি কৰিব পাৰে শিক্ষাদান বা পাঠদানৰ বিষয়বস্তু আগবঢ়াই নিব পাৰে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্যখন আমাৰ ভাৰত চৰকাৰৰ আঁচনি প্ৰস্তুত কৰি তোলা হৈছিল যিখন আঁচনিয়ে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত অন্য এটা গুৰুত্বপূৰ্ণ পদক্ষেপ আগবঢ়াইছিল এই পদক্ষেপটো হৈছে আমাৰ কি স্কিমছ ফৰ প্ৰভাইডিং কোৱালিটি এডুকেশ্যন ফৰ মাদ্ৰাছা এডুকেশ্যন SPQEM গতিকে স্কিম ফৰ প্ৰভাইডিং অফ দ্য কোৱালিটি এডুকেশ্যন ফৰ মাদ্ৰাছা যিখন আঁচনিয়ে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত বিশেষভাৱে আমাৰ যিখিনি মুছলিম সম্প্ৰদায়ৰ ল'ৰা ছোৱালী আছিল গতিকে এই সম্প্ৰদায়ৰ ল'ৰা ছোৱালী সকলৰ শিক্ষাৰ বাবে আমাৰ মাদ্ৰাছা আমাৰ স্কুল বা বিদ্যালয় স্থাপন কৰা হৈছিল গতিকে এই ছাত্ৰ ছাত্ৰীসকলক আমি আগবঢ়াই নিবৰ কাৰণে আমাৰ ভাৰত চৰকাৰে এই বিশেষ আঁচনিখন প্ৰস্তুত কৰি তুলিছিল দ্য স্কিম ফৰ প্ৰভাইডিং কোৱালিটি এডুকেশ্যন ফৰ মাদ্ৰাছা গতিকে সেই বিশেষ শ্ৰেণী বিশেষকৈ আমাৰ মুছলিম সম্প্ৰদায়ৰ ল'ৰা ছোৱালীখিনি যাতে শিক্ষাৰ পৰা বাদ পৰি নাযায় তেওঁলোকেও যাতে কোৱালিটি বেছ এডুকেশ্যন ল'ব পাৰে গুণগত শিক্ষাৰ মানদণ্ড বিকাশ সাধন হ'ব পাৰে তেওঁলোকেও বিশেষ ঠাইত থাকি এই শিক্ষা গ্ৰহণ কৰিব পাৰে ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিল গতিকে এই বিশেষ আঁচনিখনৰ জৰিয়তে আমাৰ মাদ্ৰাছা শিক্ষাৰ ব্যৱস্থা বহুত টনকিয়াল কৰি তোলা হৈছিল গতিকে এই মাদ্ৰাছা শিক্ষা ব্যৱস্থাই কি কৰিছিল আনুষ্ঠানিক পাঠ্যক্ৰম শিকোৱাৰ বাবে মাদ্ৰাছাত আমাৰ কি কৰা হৈছিল ক্ষমতা শক্তিশালী কৰা হৈছিল আমাৰ শিক্ষা ব্যৱস্থাত সাধাৰণতে তিনি প্ৰকাৰৰ শিক্ষা ব্যৱস্থা থাকে আনুষ্ঠানিক শিক্ষা ব্যৱস্থা অনানুষ্ঠানিক শিক্ষা ব্যৱস্থা আৰু অগতানুগতিক শিক্ষা ব্যৱস্থা গতিকে মাদ্ৰাছা শিক্ষা ব্যৱস্থাটো কি কৰা হৈছিল আনুষ্ঠানিক পাঠ্যক্ৰমৰ শিক্ষা ব্যৱস্থা কৰা হৈছিল আৰু এই আনুষ্ঠানিক পাঠ্যক্ৰম শিকোৱাৰ বাবে আমাৰ মাদ্ৰাছাত কিছুমান ক্ষমতা শক্তিশালী কৰাৰ ব্যৱস্থা হাতত লোৱা হৈছিল গতিকে আমি আনুষ্ঠানিক শিক্ষা ব্যৱস্থা যদি আমি শক্তিশালী কৰিব লাগিব তেতিয়াহ'লে আমাৰ পাঠ্যক্ৰমত কি কৰিব লাগিব মাদ্ৰাছাসমূহত ক্ষমতাসমূহ আমাৰ শক্তিশালী কৰি তুলিব লাগিব ইয়াৰ উপৰিও শিক্ষকসকলক আমি কি কৰিব লাগিব নতুন বিদ্যাগত পদ্ধতিত প্ৰশিক্ষণ দিব লাগিব সাধাৰণতে মাদ্ৰাছাত যেতিয়া ল'ৰা ছোৱালীবিলাকে পঢ়িব তেওঁলোকে যদি পঢ়িব আৰু এই শিক্ষা ব্যৱস্থাটো যদি গুণগত মানদণ্ড আমি বিকাশ সাধন কৰিবলগীয়া হয় তেতিয়াহ'লে
এই শিক্ষকসকলক আমি নতুন বিদ্যাগত পদ্ধতিত প্ৰশিক্ষণ দিব লাগিব তাৰ মানে অৰ্থাৎ শিক্ষকসকলকো আমি প্ৰশিক্ষণ প্ৰাপ্ত কৰি তুলিব লাগিব যদি তেওঁলোকৰ বিশেষ প্ৰশিক্ষণ নাথাকে তেতিয়াহ'লে তেওঁলোকে মাদ্ৰাছা শিক্ষাৰ বাবেও কি হ'ব নোৱাৰিব প্ৰযোজ্য হ'ব নোৱাৰিব ইয়াৰ উপৰিও MIS ৰ জৰিয়তে তেওঁলোকে সংযোগ ৰখাৰ বাবে মাদ্ৰাছাখনক উৎসাহিত কৰিব লাগিব গতিকে NIOS নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুল এইটো এটা আমাৰ ভাৰত চৰকাৰৰ সংস্থা য'ত মুক্তভাৱে ল'ৰা ছোৱালীসকলে কি কৰিব পাৰে পাঠদান কৰিব পাৰে কোনো ল'ৰা ছোৱালীয়ে যদি কোনো সময়মতে তেওঁলোকে যদি আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিব নোৱাৰিলে বা কোনো অৰ্থসামাজিক কাৰণত হওক বা পৰিয়াল কেন্দ্ৰিক কাৰণত হওক তেওঁলোকে যদি আনুষ্ঠানিক শিক্ষাৰ পৰা বাদ পৰি গ'ল তেতিয়াহ'লে আমাৰ কিছুমান ভাৰত চৰকাৰৰ অধীনত কিছুমান সংস্থা আছে তাৰ ভিতৰত আমাৰ নেশ্যনেল ইনষ্টিটিউট অফ অপেনিং স্কুল এইটো এটা সংস্থা যিটো সংস্থাৰ সৈতে আমাৰ মাদ্ৰাছাসকলৰ কি থাকিব লাগিব সংযোগ থাকিব লাগিব আৰু সংযোগৰ ফলস্বৰূপে এই মাদ্ৰাছাখনক উৎসাহিত কৰাৰ বাবে বিশেষ প্ৰেৰণা দিয়া হ'ব গতিকে এই যিখন আমাৰ মাদ্ৰাছা শিক্ষা ব্যৱস্থা এই মাদ্ৰাছা শিক্ষা ব্যৱস্থাই সাধাৰণতে আমাৰ কি কৰে আনুষ্ঠানিক পাঠ্যক্ৰম শিকোৱাৰ বাবে মাদ্ৰাছাত ক্ষমতাসমূহ শক্তিশালী কৰিব লাগিব যিহেতু মাদ্ৰাছাত এটা বিশেষ শ্ৰেণীৰ ল'ৰা ছোৱালীক পাঠদান কৰা হয় বা বিশেষ শ্ৰেণীৰ ল'ৰা ছোৱালীক আমাক শিক্ষা প্ৰদান কৰা হয় গতিকে এই মাদ্ৰাছাখনক আমি কি কৰি তুলিব লাগিব বহুত শক্তিশালী কৰি তুলিব লাগিব গতিকে শক্তিশালী কৰিবলৈ যাওঁতে তেওঁলোকৰ যিটো আনুষ্ঠানিক শিক্ষা ব্যৱস্থা ইতিমধ্যে মই কৈছোঁৱে যে আমি শিক্ষা ব্যৱস্থা তিনি প্ৰকাৰে ল'ব পাৰোঁ আনুষ্ঠানিক শিক্ষা অনানুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষা গতিকে আনুষ্ঠানিক যিটো শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাটো শিকোৱাৰ বাবে মাদ্ৰাছাত আমাৰ কি থাকিব ক্ষমতা শক্তিশালী কৰি তুলিব পাৰিব লাগিব ইয়াৰ উপৰিও শিক্ষকসকলক নতুন যিটো বিদ্যাগত পদ্ধতি এই বিদ্যাগত পদ্ধতিত কি কৰিব লাগিব প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব লাগিব যদি মাদ্ৰাছাসকলক এটা শক্তিশালী মাধ্যম হিচাপে ধৰা হয় বা শক্তিশালী মাধ্যম হিচাপে আগবঢ়াই নিব লগা হয় তেতিয়াহ'লে তেওঁলোকৰ শিক্ষকসকলকো আমি প্ৰশিক্ষণ প্ৰাপ্ত কৰি তুলিব লাগিব যিহেতু মাদ্ৰাছাত এটা বিশেষ ধৰণৰ পৰিক্ৰমা বা পাঠ্যক্ৰমৰ মাধ্যমেৰে ছাত্ৰ ছাত্ৰীসকলে আগবাঢ়ি যাব লাগিব তেওঁলোকৰ গুণগত মানদণ্ড বিকাশ সাধন হ'ব লাগিব গতিকে এই বিকাশ সাধনৰ লগতে গুণগত বিকাশ সাধনৰ লগতে পৰিমাণগত বিকাশ সাধনৰ বাবে আমাৰ মাদ্ৰাছাৰ যিবিলাক শিক্ষা ব্যৱস্থা আছে এই শিক্ষা ব্যৱস্থাত বিদ্যাগত পদ্ধতিত কি কৰা হ'ব প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা থাকিব লাগিব ইয়াৰ উপৰিও আমাৰ যিটো নিয়ছৰ ব্যৱস্থা NIOS গতিকে NIOSৰ সৈতে আমাৰ মাদ্ৰাছাখন কি থাকিব লাগিব সংযোগ সাধন কৰি থাকিব লাগিব গতিকে এই সংযোগ সাধন কৰাৰ ফলস্বৰূপে মাদ্ৰাছাখনক সংযোগ যেতিয়া থাকিব তেতিয়া মাদ্ৰাছাখন আৰু উৎসাহিত হ'ব কাৰণ মাদ্ৰাছাত যিসকল ল'ৰা ছোৱালী পঢ়ে কোনো তেওঁলোকৰ অৰ্থনৈতিক কাৰণত হওক অৰ্থসামাজিক কাৰণত হওক বা বিভিন্ন পৰিয়াল কেন্দ্ৰিক কাৰণত হওক বা বিভিন্ন সমস্যাৰ কাৰণে হওক তেওঁলোকে কি কৰিলে সময়মতে তেওঁলোকে পাঠদান আনুষ্ঠানিক শিক্ষা ল'ব নোৱাৰিলে গতিকে আনুষ্ঠানিক শিক্ষা যেতিয়া তেওঁলোকে মাদ্ৰাছাত ল'ব নোৱাৰিলে সেই মাদ্ৰাছাখনো আমাৰ কি হ'ব নিয়ছৰ মাধ্যমেৰে তেওঁলোকক কি কৰা হ'ব উৎসাহিত কৰা হ'ব নিয়ছ অৰ্থাৎ নেশ্যনেল ইনষ্টিটিউট অফ অপেনিং স্কুল যিখন বিদ্যালয়ত আমাৰ মুক্তভাৱে ল'ৰা ছোৱালী কি কৰিব পাৰে পাঠদান কৰিব পাৰে তাত কোনো সময়ৰ কথা নাই বা বয়সৰ কথা নাই তেওঁলোকে নিৰ্দিষ্ট সময়ত তেওঁলোকে বছৰত দুবাৰকৈ তেওঁলোকে কি কৰিব পাৰে পৰীক্ষা দিব পাৰে নামভৰ্তিকৰণৰ জৰিয়তে তেওঁলোকক পৰীক্ষা দিব পাৰে এটা বিশেষ সুবিধা আমাৰ ভাৰত চৰকাৰে কি কৰিছে দিছে গতিকে ভাৰত চৰকাৰে যেতিয়া এই সুবিধাটো দিছে গতিকে প্ৰত্যেকখন মাদ্ৰাছাই কি কৰিব লাগিব NIOSৰ লগত আমাৰ সংযোগ থাকিব লাগিব গতিকে মাদ্ৰাছাখনক উৎসাহিত কৰাৰ বাবে আমাৰ নিয়ছ নেশ্যনেল ইনষ্টিটিউট অফ অপেনিং স্কুলে আমাৰ গুৰুত্বপূৰ্ণ ভূমিকা কি কৰে গ্ৰহণ কৰে গতিকে এই মাদ্ৰাছাখনত আকৌ কি কৰা হয় বিশেষভাৱে কিছুমান বিষয় যেনেকুৱা আপোনাৰ ধৰক বিজ্ঞান বিষয় বা আমাৰ গণিত শাস্ত্ৰ বা ভাষা শিক্ষা লেংগুৱেজ বা ছ'চিয়েল ষ্টাডিজ সমাজ অধ্যয়ন এনেকুৱা ধৰণৰ বিষয়বিলাক কি কৰা হয় বিশেষভাৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলক পাঠদানৰ বাবে দিয়া হয় আৰু কি কৰা হয় শিক্ষকসকলক ট্ৰেইনিঙৰ ব্যৱস্থা কৰা হয় আৰু তেওঁলোকক যিটো আমাৰ পদ্ধতিগত যিটো আমাৰ প্ৰেক্টিছ বা অনুশীলন যিটো পেডাগজিকেল প্ৰেক্টিছ বুলি কওঁ এই পেডাগজিকেল প্ৰেক্টিছ তেওঁলোকক কি কৰা হয় গুৰুত্ব প্ৰদান কৰা হয় গতিকে আৰু এই গুৰুত্ব প্ৰদানৰ বাবে তেওঁলোকক কি কৰা হয় কিছুমান মডিফাইড স্কিম বা পৰিৱৰ্তনশীল আঁচনি তেওঁলোকক যুগুত কৰি পেলাই তেওঁলোকক আমাৰ কি কৰা হয় শিক্ষা ব্যৱস্থা মাদ্ৰাছাৰ আগবঢ়াই লোৱা হয় গতিকে
এই শিক্ষা ব্যৱস্থাৰ জৰিয়তে তেওঁলোকে পৰৱৰ্তী পৰ্যায়ত কি কৰা হয় এক গুণগত শিক্ষা ব্যৱস্থা গ্ৰহণ কৰি পেলাই আমাৰ জাতীয় শিক্ষা ব্যৱস্থা বহু পৰিমাণে আগবঢ়াই লৈ যোৱা হয় যেহেতু ভাৰতীয় শিক্ষা ব্যৱস্থা বহুত পিছতহে আমাৰ কি কৰা হয় শিক্ষা ব্যৱস্থা আৰম্ভ কৰা হ'ল প্ৰাথমিক পৰ্যায় হওক বা মাধ্যমিক পৰ্যায় হওক বা অন্যান্য শিক্ষা ব্যৱস্থা আমাৰ বহুত দেৰিকৈ ইয়াত কি কৰা হৈছিল আৰম্ভ কৰা হৈছিল গতিকে আৰম্ভ কৰাৰ ফলস্বৰূপে আমাৰ শিক্ষা ব্যৱস্থা বহুত পিছুৱাই গৈ থাকিলে গতিকে আমাৰ যিখন মাদ্ৰাসা শিক্ষাৰ বাবে যিখন স্কিম এই স্কিমখনে আকৌ কি কৰে আমাৰ যিখন নেশ্যনেল ইনষ্টিটিউট অফ অপেনিং স্কুল আছে তাত সকলোবিলাকৰ বিষয়বস্তু তেওঁলোকৰ যিটো টিচিং পদ্ধতি বা তেওঁলোকৰ যিটো শিক্ষাদানৰ যিটো পদ্ধতি তেওঁলোকৰ যিবিলাক মেটেৰিয়েলছ বা সঁজুলি লাগিব বা সেই সঁজুলিবিলাক তেওঁলোকে কিদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে পঞ্জীয়নভুক্ত হ'ব লাগে কিদৰে পৰীক্ষা দিব লাগে এই সকলোবিলাক ব্যৱস্থা নিয়ছৰ ফালৰ পৰা কি কৰা হয় সা সুবিধা দিয়া হয় আৰু এই আঁচনিখনৰ জৰিয়তে কি কৰা হয় নিয়ছৰ লগত তেওঁলোকে চুক্তিবদ্ধ হৈ পেলাই কি কৰে ভকেশনাল এডুকেশ্যন যেটো বৃত্তিমূলক শিক্ষা ব্যৱস্থা এই বৃত্তিমূলক শিক্ষা ব্যৱস্থা আমাৰ মাধ্যমিক পৰ্যায় আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ত কি কৰা হয় মাদ্ৰাসা স্কিমৰ অধীনত বা মাদ্ৰাসা বিদ্যালয়সমূহৰ অধীনত কি কৰা হয় এই শিক্ষা ব্যৱস্থা আমাৰ দিয়া হয় গতিকে মাদ্ৰাসা শিক্ষাৰ যিখন আঁচনি এইখনো আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ আঁচনি গতিকে ভাৰতীয়সকলক শিক্ষা ব্যৱস্থাৰ আগবঢ়াই লৈ যোৱাৰ লগে লগে আমাৰ যিখন মুছলিম ল'ৰা ছোৱালী আছে এই মুছলিম ল'ৰা ছোৱালী সেইখনক আগবঢ়াই লৈ যাবৰ বাবে আমাৰ মাদ্ৰাসা শিক্ষা ব্যৱস্থা দিয়া হয় গতিকে মাদ্ৰাসা শিক্ষা ব্যৱস্থাৰো তিনি প্ৰকাৰৰ শিক্ষা ব্যৱস্থা আছে আনুষ্ঠানিক শিক্ষা ব্যৱস্থা অনানুষ্ঠানিক শিক্ষা ব্যৱস্থা বা অগতানুগতিক শিক্ষা ব্যৱস্থা গতিকে আনুষ্ঠানিক যেটো পাঠ্যক্ৰম এই পাঠ্যক্ৰমটো আমাৰ বিশেষভাৱে কি কৰা হয় মাদ্ৰাসাত ইয়াত ব্যৱস্থা ৰখা হয় আৰু বা ইয়াক শক্তিশালী কৰাৰ বাবে আমাৰ আনুষ্ঠানিক শিক্ষা কি কৰা হয় আগবঢ়াই নিয়া হয় গতিকে আনুষ্ঠানিক শিক্ষাৰ পাঠ্যক্ৰমটো আনুষ্ঠানিকভাৱে মাদ্ৰাসাত দিয়া হয় ইয়াৰ কিছুমান সময়সীমা আছে ইয়াৰ কিছুমান নিৰ্দিষ্ট পাঠ্যক্ৰম আছে ইয়াৰ কিছুমান নিৰ্দিষ্ট আমাৰ পাঠ্যক্ৰমৰ বিষয়বস্তু আছে ইয়াৰ নিৰ্দিষ্ট এটা ড্ৰেছ আছে বা তেওঁলোকে সাজ পোছাক আছে তেওঁলোকৰ নিৰ্দিষ্ট এটা ভাষাৰ মাধ্যমেৰে কি কৰা হয় এই আনুষ্ঠানিক শিক্ষা ব্যৱস্থা আগবঢ়াই নিয়া হয় গতিকে আনুষ্ঠানিক শিক্ষাৰ পাঠ্যক্ৰম শিকোৱাৰ বাবে মাদ্ৰাসাত বহুতো ক্ষমতা আমাৰ কি কৰা হয় শক্তিশালীকৰণ কৰি তোলা হয় ইয়াৰ উপৰিও শিক্ষকসকলক যেটো নতুন বিদ্যাগত পদ্ধতিত প্ৰশিক্ষণ দিয়া হয় তেওঁলোকৰ মাদ্ৰাসা সকলোতো যিবিলাক শিক্ষক তেওঁলোকক নিযুক্তি দিয়া হৈছে এই নিযুক্তিপ্ৰাপ্ত শিক্ষকসকলকো প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে গতিকে এই মাদ্ৰাসা আকৌ কি কৰা হৈছে যেহেতু ভাৰতবৰ্ষখন অৰ্থনৈতিকভাৱে বহুত পিছপৰা দেশ ভাৰতবৰ্ষৰ এতিয়াও বহুতো ৰাজ্যৰ চুকে কোণে বহুতো আমাৰ কি আছে অৰ্থনৈতিকভাৱে পিছপৰা ব্যক্তি আছে গতিকে বিভিন্ন অৰ্থনৈতিকভাৱে পিছপৰা ব্যক্তিসকলে হওক বা বিভিন্ন অৰ্থসামাজিক কাৰণত হওক বা বিভিন্ন দেশত যিসকল ল'ৰা ছোৱালীয়ে তেওঁলোকে সময়মতে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিব নোৱাৰিলে গতিকে তেওঁলোকক বিশেষভাৱে পৰৱৰ্তী পৰ্যায়ত যাতে তেওঁলোকে শিক্ষা ব্যৱস্থা ল'ব পাৰে তেওঁলোকে নিয়ছৰ লগত কি কৰা হৈছে চুক্তিবদ্ধ কৰা হৈছে নিয়ছ অৰ্থাৎ নেশ্যনেল ইনষ্টিটিউট অফ অপেনিং স্কুল গতিকে নিয়ছে কি কৰিছে এই বিদ্যালয়সমূহ নিয়ছৰ অধীনত পঞ্জীয়নভুক্ত হৈছে তেওঁলোকে পঞ্জীয়নভুক্ত হৈ ল'ৰা ছোৱালীক নামভৰ্তিকৰণৰ পৰা আদি কৰি ল'ৰা ছোৱালীসকলক শিক্ষণীয় পাঠদানৰ বিষয়বস্তু দিয়াৰ উপৰিও আৰু ল'ৰা ছোৱালীসকলক কিদৰে পৰীক্ষাৰ বাবে প্ৰস্তুত কৰি তুলিব এই বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰিয়ে নিয়ছৰ লগত সংযোগ স্থাপন কৰি আমাৰ মাদ্ৰাসাসকলক উৎসাহিত কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা পদক্ষেপ হাতত লোৱা হৈছে গতিকে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত আমাৰ বহুতো শিক্ষা ব্যৱস্থাৰ ভিতৰত আমাৰ মাদ্ৰাসা শিক্ষা ব্যৱস্থা এক গুৰুত্বপূৰ্ণ শিক্ষা ব্যৱস্থা যি শিক্ষা ব্যৱস্থাই আমাৰ ভাৰতবৰ্ষৰ থকা মুছলিমৰ শিক্ষা ব্যৱস্থা আগবঢ়াই নিয়াৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ ভাৰতবৰ্ষত অন্য এখন আঁচনি প্ৰস্তুত কৰি তোলা হ'ল শিক্ষাৰ ক্ষেত্ৰত যিখনক আঁচনিক আমি কৈছো যে একলব্য মডেল ৰেচিডেন্সিয়েল স্কুল অৰ্থাৎ একলব্য মডেল আৱাসিক বিদ্যালয় বুলি কওঁ গতিকে একলব্য মডেল যিখন আৱাসিক বিদ্যালয় আছে এই আৱাসিক বিদ্যালয়খন আমাৰ বিশেষভাৱে মিনিষ্ট্ৰি অফ ট্ৰাইবেল এফেয়াৰ্ছ অফ এডমিনিষ্ট্ৰেশ্যন যিখন আমাৰ ভাৰত চৰকাৰৰ অনুসূচিত জাতি আৰু জনজাতিৰ অধীনত যিবিলাক আমাৰ এৰিয়া বা অঞ্চল আছে এই অঞ্চলসমূহত বিশেষভাৱে ল'ৰা ছোৱালীসকলক আগবঢ়াই নিবৰ বাবে আমাৰ একলব্য মডেল ৰেচিডেন্সিয়েল স্কুল স্থাপন কৰা হৈছিলে
গতিকে এই একলব্য ৰেচিডেন্সিয়েল স্কুলখন আমাৰ যি স্থাপন কৰা হৈছিলে আমাৰ ভাৰতবৰ্ষৰ যিখন সংবিধান আছে এই সংবিধানৰ 271A আমাৰ কি কৰা হৈছে ইয়াত সন্নিবিষ্ট কৰা হৈছে গতিকে আমাৰ 275(1)A ভাৰতীয় সংবিধানৰ সন্নিবিষ্ট কৰা এই বিশেষ চুক্তিৰ অধীনত আমাৰ একলব্য ৰেচিডেন্সিয়েল স্কুলৰ সকলোবিলাক প্ৰগ্ৰেম সকলোবিলাক কাৰ্যকৰী দিক আমাৰ গোটেই ভাৰতবৰ্ষৰ ৰাজ্যসমূহত কি কৰা হৈছিলে একমোডেশন কৰা হৈছিলে আমাৰ প্ৰয়োগ কৰা হৈছিলে গতিকে আমাৰ যিবিলাক অনুসূচিত জাতি আছে শিডিউল ট্ৰাইবছ আছে গতিকে শিডিউল কাষ্টৰ মানুহ আছে এই সকলোবিলাকৰ বাবে আমাৰ একলব্য মডেল ৰেচিডেন্সিয়েল স্কুলখন আমাৰ গুৰুত্ব দিয়া হৈছিলে ইয়াৰ উপৰিও বেছিকৈ গুৰুত্ব দিয়া হৈছিলে যাতে যিবিলাক আমাৰ বিকাশ সাধনৰ স্কিম আছে এই বিকাশ সাধন স্কিমসমূহ যাতে আমাৰ একলব্য মডেল ৰেচিডেন্সিয়েল স্কুলত অন্তৰ্ভুক্ত কৰিব পৰা যায় তাৰ বাবে ভাৰত চৰকাৰে কি কৰিছিলে গুৰুত্বপূৰ্ণ পদক্ষেপ আগবঢ়াইছিলে ইয়াৰ উপৰিও কিছুমান আমাৰ গুৰুত্বপূৰ্ণ কিছুমান প্ৰায়ৰিটি দিয়া হৈছিলে যিটো প্ৰায়ৰিটিয়ে কি কৰিছিলে আমাৰ সকলোবিলাক আঁচনি বিকাশ সাধনৰ বাবে বা আমাৰ যিটো EMRIS একলব্য ৰেচিডেন্সিয়েল স্কুল স্থাপনৰ ওপৰতো ইয়াক কিছুমান নিৰ্ধাৰিত ফিক্স আমাৰ কিছুমান নিৰ্ধাৰিত আৰু কিছুমান বিষয়বস্তু গুৰুত্বপূৰ্ণ বিষয়বস্তু আমাৰ ৰাজ্যিক চৰকাৰৰ লগত তেওঁলোকে কি কৰিছিলে কথোপকথনৰ মাধ্যমেৰে বা ৰাজ্যিক চৰকাৰৰ লগত তেওঁলোকে যোগসূত্ৰ স্থাপন কৰিছিলে যাতে আমাৰ যিসকল ছাত্ৰ ছাত্ৰীৰ কিছুমানৰ প্ৰয়োজন আছে যিসকল স্থানীয় অঞ্চল আছে এই স্থানীয় অঞ্চলসমূহতো কিছুমান ল'ৰা ছোৱালীৰ কি আছে প্ৰয়োজন আছে আৰু এই প্ৰয়োজন সপক্ষে আমাৰ কি কৰা হৈছে তেওঁলোকৰ কিছুমান গাইডলাইনছ আছে এই গাইডলাইনছৰ অধীনত তেওঁলোকে কি কৰিব পাৰে একলব্য মডেল আৱাসিক বিদ্যালয়ত নামভৰ্তিকৰণ কৰিব পাৰে আৰু এই গাইডলাইনখন বিশেষভাৱে উলোৱা হৈছিলে 2010 চনত আমাৰ মিনিষ্ট্ৰি অফ এডুকেশ্যনত অৰ্থাৎ হিউমেন ৰিসোৰ্স ডেভেলপমেন্টতে আমাৰ 2010 চনতে একলব্য মডেল আৱাসিক বিদ্যালয়ৰ যিবিলাক আঁচনি এই আঁচনিসমূহ কি কৰা হৈছিলে কাৰ্যকৰীকৰণ কৰা হৈছিলে গতিকে ভাৰতীয় শিক্ষা ব্যৱস্থা আমি কি পাইছো চাৰি প্ৰকাৰৰ আমি আঁচনি দেখিলো চাৰি প্ৰকাৰৰ আঁচনিয়ে আমাক আকৌ কি কৰিছে বিভিন্ন ধৰণে আমাৰ কেন্দ্ৰীয় চৰকাৰত কি কৰা হৈছে আমাৰ বিদ্যালয়সমূহত এই মৰ্মে আমাৰ কিছুমান অৰ্থনৈতিক বা আমাৰ বৃত্তি প্ৰদান কৰি অহা হৈছে গতিকে আমি দেখা পালো যে আমাৰ বিশেষকৈ মাধ্যমিক শিক্ষা যেহেতু ভাৰতীয় শিক্ষা ব্যৱস্থাত আটাইতকৈ গুৰুত্বপূৰ্ণ শিক্ষা ব্যৱস্থা আমাৰ প্ৰাথমিক শিক্ষাৰ শেষ হোৱাৰ পিছতে আমাৰ কি হয় মাধ্যমিক শিক্ষা আৰম্ভ হয় গতিকে মাধ্যমিক শিক্ষা হৈছে আমাৰ উচ্চ শিক্ষা আৰু প্ৰাথমিক শিক্ষাৰ মধ্যম স্থলত থাকে গতিকে মাধ্যমিক শিক্ষা বিকাশ সাধন নোহোৱাকৈ আমাৰ কি হ'ব নোৱাৰে উচ্চ শিক্ষা বিকাশ সাধন হ'ব নোৱাৰে গতিকে উচ্চ শিক্ষাক আমি আগবঢ়াই লৈ যাবলৈ হলে আমাৰ মাধ্যমিক শিক্ষা বহু পৰিমাণে কি হ'ব লাগিব আগবাঢ়ি যাব লাগিব গতিকে মাধ্যমিক শিক্ষা ব্যৱস্থা গতিকে আমাৰ গুৰুত্বপূৰ্ণ এটা স্থান লাভ কৰি আহিছে গতিকে মাধ্যমিক শিক্ষাক আমি বিকাশ সাধন কৰিবলৈ হলে আমি কি কৰিব লাগিব সকলো প্ৰকাৰৰ আমি কাৰ্যকৰী দিক সকলো প্ৰকাৰৰ বিকাশ সাধনৰ দিক আমি সুকলমে কৰিব পাৰিব লাগিব গতিকে ভাৰত চৰকাৰে দেখা পাইছিলে যে আমাৰ ভাৰতবৰ্ষত এতিয়াও ছোৱালীৰ শিক্ষা বহুত পিছ পৰি আছে আৰু আমি এইখিনিতে এটা কথা ক'ব পাৰো যে ভাৰতবৰ্ষ হৈছে সাধাৰণতে এখন পুৰুষ প্ৰধান দেশ পুৰুষৰ ওপৰত যিমানখিনি অধিকাৰ বা কৰ্তৃত্ব আমাৰ ভাৰতীয় সমাজ ব্যৱস্থাই দি থৈ গৈছে এই মৰ্মে আমি মহিলাসকলৰ কিন্তু বহুত পিছত আমি পৰি আছো বা পৰি আছে কিন্তু বৰ্তমান সময়ত এই মনোভাৱটো আমাৰ কি হৈছে বহু পৰিমাণে পৰিৱৰ্তন হৈছে গতিকে আমাৰ ভাৰত স্বাধীনতা লাভ কৰাৰ পিছত যেতিয়া ভাৰত চৰকাৰে দেখিছিলে যে সেই সময়লৈকে আমাৰ ভাৰতীয় নাৰীসকল ঘৰুৱা কাম কাজতে আবদ্ধ হৈ থাকে বা গৃহিণী হিচাপে তেওঁলোকে স্বীকৃতি পাই আছিলে যদি তেওঁলোকক আমি শিক্ষিত কৰিব নোৱাৰো যদি মহিলাসকলক আমি শিক্ষিত কৰিব নোৱাৰো তেতিয়াহ'লে কি নহব সমাজখন আগবাঢ়ি যাব নোৱাৰিব গতিকে ছোৱালী শিক্ষাৰ ওপৰতে গুৰুত্ব প্ৰদান কৰিয়ে দ্য নেশ্যনেল স্কিম অফ দ্য ইনচেন্টিভ টু দ্য গাৰ্লছ ফৰ ছেকেণ্ডাৰী এডুকেশ্যনৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিলে গতিকে এই ছোৱালী শিক্ষাৰ বাবে আমি গুৰুত্ব প্ৰদান কৰা আইনখন আমাৰ কি কৰা হৈছিলে মে 2008ত ইয়াক কি কৰা হৈছিলে উদ্বোধন কৰা হৈছিলে আৰু সেই মৰ্মে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ বিশেষকৈ জাতীয় শিক্ষানীতি
জাতীয় শিক্ষানীতি 1986 যিখন শিক্ষানীতি আছিলে এই শিক্ষানীতিতে সেই সময়তে আমাৰ কি কৰা হৈছিলে মহিলাসকলক শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিলে তেওঁলোকৰ শিক্ষা ব্যৱস্থাৰ বাবে যদি এটা বিশেষ পৰিৱেশ গঠন কৰি তুলিব পাৰি আৰু বিশেষকৈ যিবিলাক মহিলা শিক্ষাৰ যাতে ড্ৰপ আউটছ তেওঁলোকক যাতে ৰখি নাযায় তেওঁলোকক যাতে আমি আকৌ পুনৰ পাঠ্যক্ৰমৰ বাবে ব্যৱস্থা কৰিব পাৰো গতিকে সেইভাবে আমাৰ মহিলা শিক্ষাৰ আঁচনিখন ইয়াক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছিলে গতিকে এই শিক্ষা ব্যৱস্থা আমাৰ সকলোবিলাক মহিলাই 18 বছৰৰ সকলোবিলাক মহিলাই কি কৰিব পাৰে পাঠদান কৰি তুলিব পাৰে গতিকে মহিলা শিক্ষা ব্যৱস্থা আগবঢ়াই নিবলৈ হলে বা আমাৰ দেশৰ শিক্ষা ব্যৱস্থাই যদি সুদূৰ প্ৰসাৰী স্থান লাভ কৰিবলগীয়া হয় তেতিয়াহলে আমি মহিলাসকলক যথেষ্ট পৰিমাণে আগবঢ়াই নিব লাগিব গতিকে এই মহিলা শিক্ষাৰ যিখন আঁচনি এই আঁচনিখনতে প্ৰথমতে গুৰুত্ব প্ৰদান কৰা হৈছিল যিসকল আমাৰ এসসি বা এসটি কমিউনিটিৰ ল'ৰা ছোৱালী আছে এই ল'ৰা ছোৱালীসকলক কিদৰে আমি কি কৰিব পাৰো ক্লাছ 8 লৈকে আমি কি কৰিব পাৰো প্ৰমোট কৰিব পাৰো বা তেওঁলোকক আমি আগবঢ়াই নিব পাৰো ক্লাছ 8 লৈকে ইয়াৰ উপৰিও তেওঁলোকৰ সকলোবিলাক পৰীক্ষা ব্যৱস্থাই হওক সকলোবিলাক বিষয়বস্তু আমাৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ দ্বাৰা কি কৰা হৈছিল পৰিচালিত কৰা হৈছিল য'ত সকলোবিলাক ল'ৰা ছোৱালী বিশেষকৈ আমাৰ যিবিলাক আমাৰ গভৰ্ণমেণ্টৰ বিদ্যালয় আছে চৰকাৰৰ অধীনত থকা বিদ্যালয় হওক বা আমাৰ স্থানীয় লোকৰ দ্বাৰা পৰিচালিত বিদ্যালয় হওক বা ব্যক্তিগত বিদ্যালয় হওক সকলোবিলাক আমাৰ যিবিলাক বিদ্যালয় আছে এই বিদ্যালয়বিলাকত আমাৰ ছোৱালী শিক্ষাৰ বাবে এক বিশেষ পদক্ষেপ হাতত ৰখা হৈছিল গতিকে এই পদক্ষেপৰ জৰিয়তে তেওঁলোকে ভাৰতীয় শিক্ষা ব্যৱস্থাত এক সুদূৰ প্ৰসাৰী স্থান লাভ কৰিছিল কাৰণ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ আমি যদি আগবঢ়াই নিব লগা হয় পুৰুষৰ লগে লগে মহিলাসকলো শিক্ষিত হ'ব লাগিব গতিকে ভাৰতীয় ইতিহাসত এইটো এটা গুৰুত্বপূৰ্ণ পদক্ষেপ যে ভাৰতীয়সকলক শিক্ষিত কৰিব লাগিলে পোন প্ৰথমতে আমি ভাৰতৰ সকলোবিলাক মহিলাক কি কৰি তুলিব লাগিব শিক্ষিত কৰি তুলিব লাগিব যদি মহিলাসকলক আমি শিক্ষিত কৰি তুলিব নোৱাৰো তেতিয়াহলে আমাৰ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা বহুত পিছুৱাই যাব ইয়াৰ পিছতে আমাৰ অন্য এখন স্কিম হাতত লোৱা হ'ল সেইখন হৈছে আমাৰ বৃত্তিমুখী শিক্ষা ব্যৱস্থা আমাৰ ভকেশনাল শিক্ষা ব্যৱস্থা আমি কিদৰে আগবঢ়াই নিব পাৰো গতিকে আমি দেখা পাইছো যে মাধ্যমিক শিক্ষা আমি সাধাৰণতে বৃত্তিমুখীকৰণ বুলি কওঁ The secondary education must be vocationalization. যদি মাধ্যমিক শিক্ষা বৃত্তিকৰণ কৰিব লগা হয় আমাৰ মাধ্যমিক শিক্ষাৰ ওপৰত আমাৰ কি লাগিব এখন বিশেষ আঁচনি লাগিব যিখন আঁচনিয়ে আমাৰ কি কৰিছে বিশেষকৈ মাধ্যমিক পৰ্যায়ত আমাৰ বৃত্তিমুখীকৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে সাধাৰণতে বহুত সময়ত আমি দেখা পাওঁ যে মাধ্যমিক শিক্ষাটোৱে বহুতৰ বাবে এটা অন্তিম শিক্ষা ব্যৱস্থা হৈ পৰে তেওঁলোকে মাধ্যমিক শিক্ষা ব্যৱস্থা শেষ কৰাৰ পিছত তেওঁলোকে বিভিন্ন বিভাগলৈ কি হয় সম্প্ৰসাৰিত হয় যিসকল অতিকৈ ভালভাৱে তেওঁলোকে পৰীক্ষাত উত্তীৰ্ণ হ'ব তেওঁলোকে একোটা বিশেষ বিভাগ লৈ পাছ কৰি যাব আৰু কোনোবাই হয়তো কি কৰিব মাধ্যমিক শিক্ষাই অন্তিম শিক্ষা ব্যৱস্থা হিচাপে নিজকে ভাবি ল'ব অৰ্থাৎ সেকেন্ডাৰী এডুকেশ্যন ইজ এ টাৰ্মিনেল পইণ্ট অফ আৱাৰ লাইফ আৰু এইটোৱেই হৈছে আমাৰ এটা চূড়ান্ত পৰ্যায়ৰ শিক্ষা ব্যৱস্থা গতিকে আমি এই কথাটো উপলব্ধি কৰি কি কৰিব লাগিব আমি বৃত্তিমুখী পাঠ্যক্ৰমবিলাক আগবঢ়াব লাগিব গতিকে বৃত্তিমুখী পাঠ্যক্ৰম আগবঢ়োৱাৰ মূল উদ্দেশ্যটোৱে হৈছে যিবিলাক ল'ৰা ছোৱালীৰ কৌশল আমি বিকাশ সাধন কৰি তুলিব লাগিব আৰু তেওঁলোকৰ যিটো মেন পাৱাৰ বা মানৱ সম্পদ বা মানৱ শক্তি তেওঁলোকক আগবঢ়াই নিয়াত যথেষ্ট পৰিমাণে সহায় কৰিব লাগিব ইয়াৰ উপৰিও পেজ ছেটিং স্কুল আমি কিদৰে কৰিব পাৰো ইয়াৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিব লাগিব ইয়াৰ উপৰিও আমাৰ যিবিলাক নেশ্যনেল অকুপেশ্যন আছে জাতীয় আমাৰ যিবিলাক কাম কাজ আছে এই জাতীয় কাম কাজসমূহৰ মানদণ্ড আৰু আমাৰ যিবিলাক কৌশল বিকাশৰ বাবেও এখন বিশেষ কাউন্সিল আমাৰ মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণৰ জৰিয়তে কৰিব পৰা যায় গতিকে মাধ্যমিক শিক্ষা বৃত্তিমুখীকৰণৰ ক্ষেত্ৰতো আমাৰ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান যাক আমি ৰামসা বুলি কৈছো এই ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানেও এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে গতিকে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ যাতে সকলো প্ৰকাৰৰ স্কিল ডেভেলপমেণ্ট হয় বা কৌশলপূৰ্ণভাৱে সকলোবিলাক তেওঁলোকে যদি কোৰ্স আগবঢ়াই নিব পাৰে আৰু মিনিমাম যাতে তেওঁলোকে বিভিন্ন ধৰণৰ বৃত্তি গ্ৰহণ কৰিব পাৰে আৰু সকলোবিলাক যাতে আমাৰ বিষয়বস্তুৰ কিছুমান কোৱালিফিকেশ্যন হওক বা বিষয়বস্তু হয় এই সকলোবিলাক যাতে আমাৰ কি কৰা হয় এছেছ কৰা হয় আমি ইয়াক গুৰুত্ব দিওঁ বা ইয়াক চাৰ্টিফাইড কৰি তোলা হয় এডুকেশ্যনেল বডিজ আৰু
আমাৰ যি সাৰ্টিফাইড কৰি তোলা হয় বা ইয়াক সাৰ্টিফিকেট দিয়া হয় তাৰ বাবে আমি কি কৰিব লাগিব আমাৰ যেটো বৃত্তিমুখীকৰণ শিক্ষা ব্যৱস্থাৰ যেটো কৌশল এই কৌশলবিলাক আমি এসেস কৰিব পাৰিব লাগিব আৰু তাৰ জৰিয়তে আমি মাধ্যমিক শিক্ষা বৃত্তিমুখীকৰণৰ ওপৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত ল'ব পাৰো ইয়াৰ উপৰিও আমি কৈছো যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ লগত যদি আমি বিভিন্ন দেশৰ লগত ফেৰ মাৰিব লগা হয় তেতিয়া ভাৰতবৰ্ষই কি কৰিব লাগিব মাধ্যমিক শিক্ষা ব্যৱস্থাত আইসিটি এই যেটো বিষয়বস্তু ইনফৰমেশন এণ্ড টেকনলজি কমিউনিকেশন এণ্ড টেকনলজি তথ্য আৰু যোগাযোগ ব্যৱস্থা কি কৰিব লাগিব সন্নিবিষ্ট কৰিব লাগিব গতিকে আমাৰ শিক্ষা ব্যৱস্থাত আমাৰ কি লাগিব কম্পিউটাৰ পদ্ধতি লাগিব যত লৰা ছোৱালী বিলাক সকলো বিলাক তথ্য কেনেকৈ সংগ্ৰহ কৰিব পাৰি তেওঁলোকে কেনেকৈ মানুহৰ লগত কমিউনিকেট কৰিব পাৰিব এই বিষয়বস্তুটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আমাৰ আইসিটি স্কিমখন বা আঁচনিখন হাতত লোৱা হৈছিল এই আঁচনিখন আমাৰ ভাৰতবৰ্ষৰ 2004 চনত কি কৰা হৈছিল এই আঁচনিখন উদ্বোধন কৰা হৈছিল গতিকে এই আঁচনিখন উদ্বোধন কৰাৰ মূল বিষয়বস্তুটোৱে আছিল আমি সকলো প্ৰকাৰৰ কি কৰিব লাগিব সা সুবিধা আমি লৰা ছোৱালী সকলক দিব লাগিব যাতে আমি কম্পিউটাৰ যেটো শিক্ষণ ব্যৱস্থা এই শিক্ষণ ব্যৱস্থা আমি লাভ কৰিব পাৰো গতিকে এই শিক্ষণ ব্যৱস্থাত কি কৰা হয় কিছুমান আমাৰ ৰাজ্য চৰকাৰক হওক বা স্থায়িত্বশাসিত আমাৰ বা অঞ্চলে হওক এই অঞ্চলসমূহত আমাৰ কি কৰা হয় যেটো আন্তঃগাঁথনি আমাৰ বিশেষকৈ গভৰ্নমেন্ট স্কুলত আছে আমাৰ চৰকাৰী স্কুলত আছে চৰকাৰী বিদ্যালয়ত আছে আৰু চৰকাৰৰ দ্বাৰা আমাৰ স্বীকৃতিপ্ৰাপ্ত বা চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয়সমূহ আছে এই বিদ্যালয়সমূহক কি কৰা হৈছে আইসিটি শিক্ষা ব্যৱস্থাৰ বাবে প্ৰস্তুত কৰি তোলা হৈছে ইয়াৰ উপৰিও আমাৰ যিবিলাক নৱোদয় বিদ্যালয় সংগঠন আছে নৱোদয় বিদ্যালয় সংগঠন আৰু কেভিএছ কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ অধীনত যিমানবোৰ বিদ্যালয় আছে এই বিদ্যালয়ত আমাৰ কি কৰা হৈছে বিশেষভাৱে আমাৰ আইসিটি এই বিষয়বস্তুটো প্ৰদান কৰা হৈছে আৰু এই আইসিটি বিষয়বস্তুটো প্ৰদান কৰিবলৈ যাওঁতে আমাৰ টেকনলজি ডেমনষ্ট্ৰেচন যিজনে প্ৰযুক্তিবিদ্যাৰ নিৰ্দেশনা দিব এজন নিৰ্দেশক কি কৰা হৈছে ইয়াত যুগুত কৰি তুলাই পেলাই আমাৰ সেইখন বিদ্যালয়ৰ লগত অন্য নেইবাৰত বিদ্যালয়বিলাকো ইয়াক অন্তৰ্ভুক্তিকৰণ কৰা হৈছে গতিকে ভাৰতীয় শিক্ষা ব্যৱস্থা আমি যদি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ লগত আমি আগবঢ়াই নিবলগীয়া হয় তেতিয়াহলে আমি কি কৰিব লাগিব আমাৰ নিৰ্ধাৰিত যিবিলাক আমাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ কৌশলসমূহ আমি বিদ্যালয়ত কি কৰিব লাগিব অন্তৰ্ভুক্ত কৰিব লাগিব গতিকে বিদ্যালয়ত অন্তৰ্ভুক্তিকৰণৰ জৰিয়তে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সকলোবোৰ কৌশল অন্তৰ্ভুক্তিকৰণৰ জৰিয়তে আমি কি কৰিব পাৰো আমি শিক্ষা ব্যৱস্থা বহু দূৰ আগবঢ়াই নিব পাৰো গতিকে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যদি তথ্য সংগ্ৰহ কৰিব পৰা নাযায় তেতিয়াহলে আমাৰ শিক্ষা ব্যৱস্থাই এটা বিশেষ স্থান লাভ কৰিব নোৱাৰে ইয়াৰ উপৰিও অন্যখন স্কিম এইখন আছে মাদ্ৰাসা শিক্ষাৰ বাবে আমাৰ যিখন আঁচনি গতিকে মাদ্ৰাসা আঁচনিত আমাৰ কি কৰা হয় আমাৰ সমাজত বিশেষভাৱে আমাৰ পিছপৰা যিবিলাক কিছুমান জায়গা আছে মুসলিম সম্প্ৰদায়ৰ এসটি এসসি ওবিসি বিশেষভাৱে আমাৰ যিখিনি মাইনৰিটিজ ক্লাছৰ ল'ৰা ছোৱালী আছে তেওঁলোকক আনুষ্ঠানিক পাঠ্যক্ৰম শিকোৱাৰ বাবে আমাৰ মাদ্ৰাসা স্কুলবিলাকত কি কৰা হয় ক্ষমতা শক্তিশালী কৰা হয় যদি মাদ্ৰাসা বিদ্যালয়বিলাকৰ ক্ষমতা শক্তিশালী কৰিবলগীয়া হয় তেতিয়াহলে আমাৰ আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ পাঠ্যক্ৰমো আমাৰ কি হ'ব লাগিব গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰিব লাগিব আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত আনুষ্ঠানিক অনানুষ্ঠানিক আৰু অগতানুগতিক এই তিনি প্ৰকাৰৰ শিক্ষা ব্যৱস্থা আমাৰ দিয়া হয় আনুষ্ঠানিক শিক্ষা অনুষ্ঠানৰ মাধ্যমেৰে দিয়া হয় বাবে তাক আনুষ্ঠানিক শিক্ষা বোলে অনানুষ্ঠানিক শিক্ষা হৈছে যিবিলাক আমি শিক্ষা ব্যৱস্থা কোনো অনুষ্ঠানৰ মাধ্যমেৰে নিদো তাক আমি অনানুষ্ঠানিক শিক্ষা ব্যৱস্থা বুলি কওঁ আৰু অগতানুগতিক শিক্ষা ব্যৱস্থা যেটো আমি ডিসটেন্স মোড এডুকেশনস বুলি কওঁ গতিকে এই তিনি প্ৰকাৰৰ শিক্ষা ব্যৱস্থাত আমাৰ মাদ্ৰাসা শিক্ষা ব্যৱস্থা আমাৰ আনুষ্ঠানিক পাঠ্যক্ৰম শিকোৱাৰ বাবে আৰু ইয়াৰ ক্ষমতা শক্তিশালী কৰাৰ বাবে এইখন আঁচনি লোৱা হৈছিল ইয়াৰ উপৰিও ইয়াৰ শিক্ষকসকলক যেটো নতুন বিদ্যাগত পদ্ধতিত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছিল গতিকে শিক্ষকসকল যদি প্ৰশিক্ষণ প্ৰাপ্ত নহয় তেতিয়াহলে আমি কোৱালিটি এডুকেশ্যন দিব নোৱাৰো বা গুণগত শিক্ষা ব্যৱস্থা দিব নোৱাৰো যেটো মাদ্ৰাসা শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰতো এই শিক্ষকসকলক কি কৰা হৈছিল নতুন বিদ্যাগত পদ্ধতিত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছিল আৰু এই যিবিলাক আমাৰ মাদ্ৰাসা বিদ্যালয় আছে এই মাদ্ৰাসা বিদ্যালয় সাধাৰণতে নিয়ছৰ দ্বাৰা সংযুক্ত ৰখা হৈছিল নিয়ছ নেশ্যনেল ইনষ্টিটিউট অফ অপেনিং স্কুলৰ দ্বাৰা কি কৰা হৈছিল ইয়াক সংযুক্ত কৰি ৰখা হৈছিল কাৰণ নিয়ছ হৈছে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা স্পন্সৰিং কৰা এটা বিশেষ সংস্থা বা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা আমাৰ নিয়ছ কি হয় পৰিচালিত হয়
নেশ্যনেল ইনষ্টিটিউট অফ অপলিং স্কুল। গতিকে এই সংস্থাটোৰ জৰিয়তে যিসকল ল'ৰা ছোৱালীয়ে আনুষ্ঠানিক শিক্ষা লাভ কৰিব নোৱাৰিলে আৰু আনুষ্ঠানিক শিক্ষা লাভ কৰিব নোৱাৰাৰ ফলস্বৰূপে তেওঁ কি কৰিলে ৰৈ গ'ল। গতিকে যেতিয়া তেওঁ শিক্ষা লাভ কৰিব নোৱাৰিলে তেওঁ এই অনুষ্ঠানটোৰ জৰিয়তে তেওঁ পৰৱৰ্তী পৰ্যায়ত কি কৰিব পাৰে শিক্ষা গ্ৰহণ কৰিব পাৰে। গতিকে পৰৱৰ্তী পৰ্যায়ত তেওঁ শিক্ষা গ্ৰহণ কৰাৰ বাবে আমি কি কৰিব পাৰো উৎসাহিত কৰিব পাৰো। যেহেতু নিয়ছৰ জৰিয়তে কোনো নিৰ্দিষ্ট বয়সীমা নাথাকে, তেওঁলোকৰ নিৰ্দিষ্ট কোনো এনেকুৱা সময় নাই বা তেওঁলোকৰ বয়সৰ কথা নাহে বা তেনেকুৱা বিশেষ আনুষ্ঠানিক নীতি নিয়ম আমি কি কৰিব নোৱাৰো প্ৰযোজ্য কৰিবলগীয়া নহয়, তাৰ বাবে মাদ্ৰাসা বিদ্যালয়খনকো কি কৰা হয় উৎসাহিত কৰা হয়। ইয়াৰ উপৰিও আমাৰ যিখন একলব্য মডেল স্কুল আছে, একলব্য মডেল স্কুলো হৈছে এখন বিশেষ আঁচনি। এই একলব্য মডেল যিখন আঁচনি, এই আঁচনিখনো আমাৰ ভাৰতবৰ্ষৰ সাধাৰণতে কি কৰা হয় এখন আৱাসিক বিদ্যালয় বুলি আমি ক'ব পাৰো। গতিকে এই আৱাসিক বিদ্যালয়ত বিশেষভাৱে আমাৰ ST শিডিউল কাষ্ট এণ্ড শিডিউল ট্ৰাইবছ পৰ্যায়ৰ সকলোবিলাক ল'ৰা ছোৱালীকে কি কৰা হয় শিক্ষা ব্যৱস্থাৰ ইয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা হয়। ইয়াৰ উপৰিও যে মিনিষ্ট্ৰী অফ দ্য ট্ৰাইবেল এফেয়াৰ্ছ আমাৰ বিশেষকৈ আমাৰ অনুসূচিত জাতি আৰু জনজাতিৰ যিখন বোৰ্ড আছে, এই বোৰ্ডখনে কি কৰে এই বিশেষ প্ৰগ্ৰেমটো হাতত লৈছিলে যে একলব্য মডেল ৰেচিডেন্সিয়েল স্কুল, যিখন বিদ্যালয়ৰ জৰিয়তে আমাৰ ভাৰতবৰ্ষত থকা সকলোবিলাক আমাৰ ST SC যিবিলাক ল'ৰা ছোৱালী পৰ্যায়ৰ ল'ৰা ছোৱালী আছে, এই পৰ্যায়ৰ ল'ৰা ছোৱালীখিনিক আমি কি কৰিব পাৰো শিক্ষিত কৰাৰ উদ্দেশ্যেৰে এইখন আঁচনি যুগুত কৰি তোলা হৈছিলে। গতিকে এইখন আঁচনিয়ে আমাৰ ভাৰতবৰ্ষত কি কৰিছে সুদূৰ প্ৰসাৰী লাভ কৰিছে। গতিকে একলব্য এই আঁচনিৰ জৰিয়তে অধীনত আমাৰ 26খন ৰাজ্যৰ ভিতৰত 26খন ৰাজ্যৰ বাকপটুতা অনুসৰি আমাৰ এই একলব্য আমাৰ আৱাসিক বিদ্যালয় আমাৰ স্থাপনৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিলে। ইয়াৰ উপৰিও EMRS বিকাশৰ বাবে অগ্ৰাধিকাৰ দিয়া হৈছিলে। গতিকে EMRS এটা হৈছে এনেকুৱা এটা বিষয়বস্তু যাৰ বিকাশৰ বাবে আমাৰ বিশেষভাৱে একলব্য মডেল আৱাসিক বিদ্যালয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে। ইয়াৰ উপৰিও আমি যিখিনি স্কিম পালো, এই স্কিমৰ লগে লগে আমাৰ কি কৰা হৈছিলে আমাৰ ভাৰত চৰকাৰে কিছুমান বিদ্যালয়ৰ শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত কিছুমান আমাৰ কি কৰিছিলে বৃত্তি হাতত লৈছিলে বা চেন্ট্ৰেলি স্পন্সৰ কৰা কিছুমান আমাৰ শিক্ষা ব্যৱস্থা বা পদ্ধতি আছে। তাৰ ভিতৰত আমাৰ নৱোদয় বিদ্যালয় সংগঠন এক বিশেষভাৱে উত্থাপিত বা প্ৰতিষ্ঠিত এটা বিশেষ সংস্থা, যিটো সংস্থা 1986ত কি কৰা হৈছিলে এই সংস্থাটো গঢ় লৈ উঠিছিলে আৰু এই সংস্থাটো বিশেষভাৱে আমাৰ ইউনিভাৰ্চেলি সাৰ্বজনীনভাৱে কি কৰে আমাক সকলো প্ৰকাৰৰ ল'ৰা ছোৱালীকে যিবিলাক টেলেণ্ট থকা ল'ৰা ছোৱালী, এই টেলেণ্ট থকা ল'ৰা ছোৱালীৰ বাবে আমাৰ এই সংস্থাটো গঢ় লৈ উঠিছিলে। গতিকে এই সংস্থাটোৰ মূল উদ্দেশ্য আছিলে যে নৱোদয় বিদ্যালয় সংগঠন বিশেষভাৱে আমাৰ গ্ৰাম্য অঞ্চলত প্ৰতিষ্ঠিত হোৱা এখন বিশেষ বিদ্যালয়, আমাৰ গ্ৰাম্য অঞ্চলত থকা যিবিলাক টেলেণ্টেড ল'ৰা ছোৱালী আছে বা যিবিলাক প্ৰতিভাশালী ছাত্ৰ ছাত্ৰী আছে, এই প্ৰতিভাশালী ছাত্ৰ ছাত্ৰীসকলৰ সকলোবিলাক বিকাশ সাধনৰ ক্ষেত্ৰত আমাৰ কি কৰা হৈছিলে নৱোদয় বিদ্যালয় সংগঠনে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে। গতিকে এই নৱোদয় বিদ্যালয় সংগঠনক আমি অন্য এক প্ৰকাৰে নামাকৰণ কৰিছো, এইটো হৈছে আমি কি পেছ ছেটিং স্কুল। পেছ ছেটিং স্কুল আৰু য'ত কি কৰা হয় সম্পূৰ্ণৰূপে নতুন নতুন ইনোভেশ্যন ফুল ইনোভেশ্যন দিয়া হয় বা এক্সপেৰিমেণ্টেশ্যন কৰা হয়, পৰীক্ষাৰ ব্যৱস্থা কৰা হয় আৰু নতুন নতুন তথ্য তেওঁলোকৰ হাতত আগবঢ়াই দিয়া হয়। গতিকে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত নৱোদয় শিক্ষাৰ যিটো সংগঠন, এই সংগঠনে আমাক বিশেষভাৱে গুণগত শিক্ষা ব্যৱস্থাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে আৰু বিশেষভাৱে টেলেণ্টেড চিলড্ৰেন বিলাকৰ ওপৰত আমাৰ গুৰুত্ব প্ৰদান কৰিছে আৰু এইটো বিশেষভাৱে আমাৰ গ্ৰাম্য অঞ্চলত প্ৰতিষ্ঠিত এক বিশেষ সংস্থা। এই সংস্থাটোৱে আমাৰ 1985ৰ পৰা 86ৰ ভিতৰত প্ৰত্যেকখন আমাৰ জৱাহৰ নৱোদয় বিদ্যালয় কি কৰা হৈছিলে স্থাপন কৰি পেলাই প্ৰত্যেক ডিষ্ট্ৰিক্টতে আমাৰ দেশৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে আমাৰ কি কৰা হৈছিলে আইডেন্টিফাইড কৰা হৈছিলে, চিনাক্তকৰণ কৰা হৈছিলে আৰু নাৰ্চাৰিং কৰা হৈছিলে যিবিলাক ৰুৰেল টেলেণ্ট আছে, গ্ৰাম্য অঞ্চলৰ যিবিলাক টেলেণ্টেড চিলড্ৰেন, এই চিলড্ৰেনসকলক কি কৰা হৈছে বাছি উলিওৱা হৈছিলে। গতিকে আমাৰ যি নৱোদয় বিদ্যালয় সংগঠন, এই সংগঠনটো বিশেষভাৱে মেনেজ কৰা এখন সমিতি, যিখন সমিতিৰ আমাৰ
কি কৰে সকলোবিলাক নবোদয় বিদ্যালয়ত পঞ্জীয়নভুক্ত কৰা হয় আৰু পঞ্জীয়নভুক্ত কৰি পেলাই তেওঁলোকৰ যিবিলাক টেলেণ্টি আছে এই টেলেণ্টবিলাক তেওঁলোকক বিকাশ সাধনৰ ওপৰত বহুতো গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লয় যাতে তেওঁলোকৰ অন্যান্য ল'ৰা ছোৱালীৰ লগত সমাজৰ অন্যান্য ল'ৰা ছোৱালীৰ লগত তেওঁলোকে ফেৰ মাৰি যাব পাৰে চহৰ অঞ্চলৰ গতিকে গ্ৰাম্য অঞ্চলৰ টেলেণ্টেড চিলড্ৰেন বিলাকৰ বাবে এই নবোদয় বিদ্যালয় আমাৰ স্থাপন কৰা হৈছিলে ইয়াৰ উপৰিও এই নবোদয় বিদ্যালয় সংগঠনৰ জৰিয়তে যিবিলাক ল'ৰা ছোৱালী সাধাৰণতে সোশ্যাল জাষ্টিস যেটো সামাজিক ন্যায় পায় ইয়াৰ উপৰিও তেওঁলোকে নেশ্যনেল ইন্টিগ্ৰেশ্যন বা জাতীয় সংহতিৰ লগত তেওঁলোকে নিজকে মিলিব পাৰে ইয়াৰ উপৰিও তেওঁলোকে কিছুমান সা সুবিধা লাভ কৰে যিবিলাক চহৰ অঞ্চলৰ ল'ৰা ছোৱালী তেওঁলোকে যেটো অৰ্থনৈতিকভাৱে টনকিয়াল তেওঁলোকে যিকোনো এখন ইংৰাজী মাধ্যমত বিদ্যালয়ত অন্তৰ্ভুক্ত হ'ব পাৰে কিন্তু গ্ৰাম্য অঞ্চলৰ যিবিলাক দুখীয়া ল'ৰা ছোৱালী আছে তেওঁলোকে পঢ়িব নোৱাৰে আৰু এইখিনি সুবিধাৰ বাবে আমাৰ ভাৰত চৰকাৰে নবোদয় বিদ্যালয় সংগঠনৰ জৰিয়তে নবোদয় বিদ্যালয় স্থাপন কৰিছিলে যাতে তেওঁলোকৰ প্ৰতিভাখিনি সেইখন বিদ্যালয়লৈ গৈ তেওঁলোকে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে আৰু সমানে সমানে চহৰত থকা যিবিলাক ল'ৰা ছোৱালী তাৰ লগত তেওঁলোকে প্ৰতিযোগিতা কৰিব পাৰে গতিকে নবোদয় বিদ্যালয় সংগঠন হৈছে আমাৰ ভাৰত চৰকাৰৰ দ্বাৰা স্পন্সৰিং কৰা এটা বিশেষ স্কিম গতিকে আজিৰ পাঠটো মই ইয়াতে সমাপ্ত কৰিলো ধন্যবাদ নমস্কাৰ